আজিৰ যিটো ক্লাছ আছে তাত আমি PSCৰ অহা PYQখিনি ডিছকাছ কৰিম আৰু কিবা যদি এক্সট্ৰা পঢ়িবলগীয়া থাকে সেইটোকো পঢ়ি ল'ম। ঠিক আছে। লিটাৰেচাৰ অফ আছামৰ ওপৰত আমি অলৰেডি কিছুমান PYQ পঢ়িছিলোঁ APSCৰ। ঠিক আছে। সেইখিনি কিছুমান আৰু PYQ লিটাৰেচাৰ অফ আছামৰ ওপৰত আৰু কিছুমান PYQ আছে। সেইখিনি মেইনলি আমি এতিয়া চাম। ঠিক আছে। আজিৰ ক্লাছটো PYQৰ ওপৰতে হ'ব। ফাৰ্ষ্ট যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো আপোনালোকে নিজে চল্ভ কৰিবলৈ ট্ৰাই কৰিব লাগে কুইকলি। তাৰপিছত মই নিজে চল্ভ কৰিম আৰু কিবা পঢ়াবলগীয়া থাকিলে সেইটো মই নিজে পঢ়াম। ঠিক আছে। ট্ৰাই টু চল্ভ দ্য কুৱেশ্যন। সীতানাথ ব্ৰহ্ম চৌধুৰী। ঠিক আছে। সীতানাথ ব্ৰহ্ম চৌধুৰীয়ে কোনখিনি আমাৰ ছেশ্যন অসম সাহিত্য সভাৰ প্ৰিচাইড কৰিছিলে বুলি সুধিছে। ঠিক আছে। কোনোবাই এনচাৰ দিব বিচাৰিবনে? যদি আপোনালোকে নিজৰ ফালৰ পৰা জানে, এনো যে মই এইটো পঢ়োৱা নাই, বাট আপোনালোকে যদি কোনোবাই জানে, লেট মি নো এনি আইডিয়া যে সীতানাথ ব্ৰহ্ম চৌধুৰী কোনখিনি ছেশ্যন আমাৰ এইটো প্ৰিচাইড কৰিছিল। চৌৰভে এনচাৰ দিছে বি, বাৰ্ষা বি। অ'কে, লেটছ সি হোৱাট উইল বি দ্য আনচাৰ। বি উইল বি দ্য আনচাৰ। সীতানাথ ব্ৰহ্ম চৌধুৰী, ঠিক আছে, এজন ৰিনাউণ্ড পয়েট হয় আৰু ছ'চিয়েল ৱৰ্কাৰ হয়। আৰু সীতানাথ ব্ৰহ্ম চৌধুৰীক আমাৰ আপোনাৰ কলমকালীৰ কবি বুলি কোৱা হয়। কলমকালীৰ কবি। ঠিক আছে। সীতানাথ ব্ৰহ্ম চৌধুৰীৰ বিষয়ে এটা মনত ৰাখিব, কলমকালীৰ কবি বুলি তেওঁ কোৱা হয়। আৰু অসম সাহিত্য সভাৰ 1981ৰ যিটো ছেশ্যন তিনিচুকীয়াত হৈছিলে আৰু যিটো ডিফু ছেশ্যন হৈছিলে 1982, এই দুটা ছেশ্যন অসম সাহিত্য সভাৰ তেওঁ প্ৰিচাইড কৰিছিলে। ঠিক আছে। কলমকালীৰ কবি, কলমকালী কি বস্তু হয়? কলমকালী তেওঁৰ পয়ট্ৰি যিটো কালেকশ্যন হয়। ঠিক আছে, 1 নম্বৰ কথা। তাৰপিছত আপোনাৰ তেওঁ যিটো ফাৰ্ষ্ট লোকসভা আছিলে আমাৰ 1952ত ফৰ্ম হৈছিলে, তাত এজ এ মেম্বাৰ আছিলে আমাৰ সীতানাথ ব্ৰহ্ম চৌধুৰী। ঠিক আছে। তেওঁ কোনটো কনষ্টিটুৱেঞ্চিৰ পৰা আছিলে? আমাৰ গোৱালপাৰা গাৰো হিল কনষ্টিটুৱেঞ্চিৰ পৰা। ঠিক আছে। আৰু তেওঁ যিটো বঙাইগাঁও কলেজ এষ্টাব্লিছমেণ্ট কৰাত তেওঁৰ পিভটেল ৰোল আছিলে, ৰাইট। আৰু তেওঁ লিংগুইষ্টিক আৰু এডুকেশ্যনেল ডেভেলপমেণ্ট অফ দ্য বড়ো কমিউনিটি কৰিছিলে। এইখিনি বস্তু আপোনালোকে মনত ৰাখিব সীতানাথ ব্ৰহ্ম চৌধুৰীৰ বিষয়। ঠিক আছে। এনেকুৱা ধৰণৰ কুৱেশ্যনছ আমি আৰু দেখিবলৈ পাইছোঁ APSCত বেলেগ বেলেগ ধৰণৰ ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনত, যে অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট কোন হয়, কোনে দুবাৰ এটেণ্ড কৰিছে, কি কৰিছে, সেই গোটেইখিনি বস্তু সোধে। আমি ন' ডাউট অসম সাহিত্য সভাৰ বিষয়ে অলৰেডি চাইছোঁ, বাট প্ৰেচিডেণ্টছখিনি আমি কেৱল মাত্ৰ মেইনখিনিহে চাইছিলোঁ। বাট ইয়াত মই এটা এক্সজষ্টিভ লিষ্ট এটা আনিছোঁ। ঠিক আছে। য'ত এতিয়ালৈকে 1917ৰ পৰা ষ্টাৰ্ট কৰি এতিয়ালৈকে যিমান অসম সাহিত্য সভা হৈছে, তাত গোটেইখিনি লিষ্ট ডাউন কৰা আছে ইয়াত ধুনীয়াকৈ। ঠিক আছে। এইটো লিষ্ট পৰাপক্ষত আপোনালোকে মনত ৰাখিব। ঠিক আছে। প্ৰথমটো আমি সকলোৱে জানো আমাৰ যিটো পদ্মনাথ গোহাঁই বৰুৱা। ঠিক আছে। তাৰপিছত নেক্সট ছেকেণ্ডটো সুধিব পাৰি কেতিয়াবা আমাৰ চন্দ্ৰধৰ বৰুৱা। ঠিক আছে। তাৰপিছত আমাৰ কালি ৰাম মেধি বৰপেটা কোনটো ছেশ্যনৰ আছিলে, কি আছিলে, সেই গোটেইখিনি বস্তু আপোনালোকে মনত ৰাখিব। ঠিক আছে। অ'কে। এইটো লিষ্ট আপোনালোকে লাগিলে প্ৰিণ্ট আউট কৰি ল'ব বা এইটো লিষ্টৰ আপোনালোকে এটা মানে সেই নোটছ বনাই ল'ব আৰু বাৰে বাৰে আপোনালোকে পঢ়ি পিনে ৰিভাইজ কৰিবলৈ চেষ্টা কৰিব। এইটো দেখি পাইছেই আপোনালোকে অলৰেডি যে 2020-23 APSCৰ পৰীক্ষাত আমাৰ সীতানাথ ব্ৰহ্ম চৌধুৰী কোনখিনি ছেশ্যন আপোনাৰ প্ৰিচাইড কৰিছিলে সেইটো আহিছে। ঠিক আছে। মষ্ট প্ৰবেবলি এনেকুৱা ধৰণৰ ফেক্টুৱেল কুৱেশ্যনছ আৰু সুধিব পাৰে। ন' ডাউট লিষ্টটো এক্সজষ্টিভ হয় অলপ। ঠিক আছে। কাৰণ এইটো মনত ৰখাটো টান হ'ব অলপ, মই বুজি পাওঁ কথাটো। বাট যিহেতু APSC কুৱেশ্যন সোধে, ঠিক আছে, ইউ হেভ টু ৰিমেম্বাৰ। অ'কে। মনত ৰাখিব লাগিব। লাষ্ট আমাৰ যিটো 2020-25ত পাঠশালাত হৈছিলে আমাৰ যিটো অসম সাহিত্য সভাৰ ছেশ্যন, তাত বসন্ত কুমাৰ গোস্বামী আছিলে। সেইখিনি কথা আমি অলৰেডি পঢ়িছোঁ। বাট ক'ৰবাত এনেকুৱা ধৰণৰ কুৱেশ্যন সোধে যে মানে কোনখিনি ছেশ্যন, এইটো যেনেকৈ সীতানাথ ব্ৰহ্ম চৌধুৰীৰ বিষয়ে সুধিছে। আপুনি যদি নাজানে তেতিয়াহ'লে টাফ হৈ যাব। ঠিক আছে। আৰু আপুনি যদি জানে তেতিয়াহ'লে কম্পিটিটিভ এজ পাব। কথাটো বুজি পাইছেনে? আৰু যিটো সোধেই ধৰি লওক, আমি অলৰেডি লাষ্ট বেলেগ ধৰণৰ এক্সামিনেশ্যনতো পাইছোঁ। এটলিষ্ট মানে সুধাবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিব। ঠিক আছে। সুধা কুৱেশ্যনৰ ভিতৰত অসম সাহিত্য সভাৰ প্ৰেচিডেণ্টছবোৰৰ বিষয়ে সোধে। ঠিক আছে। ধৰি লওক চব বস্তু মনত ৰাখিব নোৱাৰিলেও যেনেকৈ কিছুমান ইম্পৰ্টেণ্ট পাৰ্চনেলিটি আছে, লক্ষ্মীনাথ বেজবৰুৱা। ঠিক আছে। তাৰপিছত আপোনাৰ নাম শুনাবোৰ আৰু তৰুণৰাম ফুকন ফৰ এক্সাম্পল। ঠিক আছে। যিসকলৰ নাম শুনিছে, ঠিক আছে, আনন্দ চন্দ্ৰ আগৰৱালা। অ'কে, নাম শুনিছোঁ এইবোৰ, ৰাইট, আপোনালোকে শুনিছে। কৃষ্ণকান্ত সন্দিক। ঠিক আছে। আপোনাৰ ৰঘুনাথ চৌধুৰী। ঠিক আছে। তাৰপিছত অম্বিকাগিৰি ৰায়চৌধুৰী, নীলমণি ফুকন। এইটো নীলমণি ফুকন ছিনিয়ৰজন হয়। ঠিক আছে। নীলমণি ফুকন ছিনিয়ৰ।
অ'কে, নলিনীবালা দেৱী, অ'কে, এইখিনি ইম্পৰ্টেণ্ট যিসকল আছে সেইসকলৰ কথা এইটো বেণুধৰ শৰ্মা মনত ৰাখিবলৈ চেষ্টা কৰিব। অ'কে, সৈয়দ আব্দুল মালিক, অ'কে, হেম বৰুৱা, ৰাইট। এনেইতো ইম্পৰ্টেণ্ট ক'ব গ'লে চবেই ইম্পৰ্টেণ্ট হয়, ঠিক আছে, চব সাহিত্যিকে হয়, বাট যদি মনত ৰাখিবলৈ টান পায় তেতিয়াহ'লে এটলিষ্ট যিসকল ইম্পৰ্টেণ্ট লাগিছে, ভূপেন হাজৰিকা দেখি পাইছেনে 1993 ভূপেন হাজৰিকা, অ'কে। চ' কোন শিৱসাগৰৰ ছেশ্যনৰ, তো এনেকুৱা ধৰণৰ যিসকল ইম্পৰ্টেণ্ট পাৰ্চনেলিটি গোটেই লাগে, সেইটো সীতানাথ ব্ৰহ্ম চৌধুৰী, সীতানাথ ব্ৰহ্ম চৌধুৰী দেখি পাইছেনে, অ'কে। চ' এইটোৰ বিষয়ে সুধিছিলে, ত' ক'ত মিডিলৰ পৰা সুধি দিছিলে, ৰাইট। এইটো আপোনালোকে সেইটো কাৰণে মনত ৰাখিব প্লিজ। অ'কে, কিহৰ কাৰণে কৈছোঁ মই আৰু কুৱেশ্যন দেখুৱাম, আপোনালোকে বুজি পাব যে আচ্ছা এইটো প্ৰেচিডেণ্ট আৰু তাৰ ভেনু আৰু ইয়াৰবোৰ ইম্পৰ্টেণ্ট হয়। এইটো লিষ্টটো প্লিজ ট্ৰাই টু ৰিমেম্বাৰ দিছ লিষ্ট। অ'কে, চ' প্ৰত্যেকটা মই গাই নাযাওঁ, আপোনালোকে গম পাইছে যে কোন কোন ইম্পৰ্টেণ্ট হয় ইয়াত। পাৰিলেতো গোটেই লিষ্টটোৱে মনত ৰাখিব, 85টা লিষ্ট, 85টা আছে, ঠিক আছে টোটেল। তো পাৰিলে গোটেইকেইটাই মনত ৰাখিবলৈ চেষ্টা কৰিব, বাট যদি নোৱাৰে এটলিষ্ট ইম্পৰ্টেণ্ট যিসকল পাৰ্চনেলিটি আছে তো তেওঁলোকৰ নাম মনত ৰাখিব, ঠিক আছে। চাওক আৰু এটা কুৱেশ্যন আছে, তো এনেকুৱা ধৰণৰে কুৱেশ্যন সোধে APSC 2022 সুধিছে আমাৰ অসম সাহিত্য সভাৰ প্ৰেচিডেণ্টৰ ওপৰত অলপ চলপ, আৰু লগতে আপোনাৰ এই 2023, ঠিক আছে, 2023 দুটাই সুধিছে, ঠিক আছে, 2023 আৰু 2022 প্ৰত্যেক মানে 2022 সুধিছে, 2023 সুধিছে, এনেকুৱা ধৰণে সুধি আছে। তো 2026 পৰীক্ষাটো সুধিব পাৰে, কথাটো বুজি পাইছেনে? চ' ডেটছ ৱাই ইউ শুড হেভ টু ৰিমেম্বাৰ দিছ, অ'কে। এইটোৰ পৰা যদি এটা কুৱেশ্যন আহি আছে সদায় প্ৰত্যেক বছৰে, আপুনি মনত ৰাখিব লাগে নে নাই আপুনি নিজে ভাবক, অ'কে। তো কিবা গৈছে নেকি আপুনি এইটো কুৱেশ্যন চল্ভ কৰিবলৈ চেষ্টা কৰক, সেইটো কুৱেশ্যন মই এক্সপেক্ট কৰোঁ আপোনালোকে চল্ভ কৰিব পাৰিব এতিয়া, আৰু এইটোৰ বিষয়ে আমি অলৰেডি চাইছোঁ। হোৱাট উইল বি দ্য আনচাৰ? Consider the following statement about the famous poet Nilomani Fucon, who passed away on 19th January 2023. No doubt এইটো ভাবিব পাৰে আপুনি কাৰেণ্ট এফেয়াৰ্ছ, বাট নীলমণি ফুকন এজন ইম্পৰ্টেণ্ট পইণ্ট হয়, ঠিক আছে। চ' তেওঁ জ্ঞানপীঠ এৱাৰ্ড পাইছিলে, সেইটো কথাটো ৰাইট হয়, ঠিক আছে। ইয়াত এইটো কথা য'ত ৰাইট নাই তেতিয়াহ'লে আঁতৰাই দিয়ক, আমাকতো কাৰেক্ট সুধিছে, ৰাইট। চ' ইয়াত এইটো আমি পঢ়িছোঁ মানে, ঠিক আছে। জ্ঞানপীঠ এৱাৰ্ড পাইছিলে, জ্ঞানপীঠ এৱাৰ্ড চবেই পোৱা নাই, তিনিজনেহে পাইছে টোটেল জ্ঞানপীঠ এৱাৰ্ড। তো কোনে কোনে পাইছে, কোনটো ইয়াৰত পাইছে, কি কামৰ কাৰণে পাইছে, সেইটো মনত ৰাখিবই লাগিব, ঠিক আছে। যিহেতু তিনি এইটো এক্সপেক্টেড হয়, এইটো ফেকচুৱেল নহয়, এইটো এক্সপেক্টেড হয়, চবে পঢ়ি যাব মানে, ঠিক আছে। তেওঁৰ ফাৰ্ষ্ট এন্থোলজি আমাৰ সূৰ্য হেনো নামি আহে নদীয়ে দি, দিছ ইজ অলছ' কাৰেক্ট, ঠিক আছে। হি ৱাজ এৱাৰ্ডেড সাহিত্য একাডেমি এৱাৰ্ড ফৰ ইজ এন্থোলজি কবিতা, ইয়েছ দিছ ইজ অলছ' কাৰেক্ট, ৰাইট। তো তিনিটা ষ্টেটমেণ্টে আমাৰ কাৰেক্ট হৈ গৈছে, ঠিক আছে। 1 2 3 একেলগে থাকিব লাগে, 1 2 3 একেলগে নাই, ঠিক আছে। আৰু তেওঁ কি প্ৰেচিডেণ্ট আছিলে অসম সাহিত্য সভাৰ 2015? অসম সাহিত্য সভাত তেওঁ প্ৰিচাইড কৰা নাছিলে। নীলমণি ফুকন যিটো আমাৰ ছিনিয়ৰজন আছিলে, তেওঁহে প্ৰিচাইড কৰিছিলে, কিন্তু নীলমণি ফুকনৰ যিজন জুনিয়ৰ, এইজন নীলমণি ফুকন জুনিয়ৰৰ কথা সুধিছে, তো তেওঁ কেতিয়াও অসম সাহিত্য সভাত প্ৰিচাইড কৰা নাছিলে। তো আনচাৰ উইল বি চি। চাওক আপোনাৰ 2015 কোনে অসম সাহিত্য সভা প্ৰিচাইড কৰিছিলে? 2015 কলিয়াবৰত হোৱা অসম সাহিত্য সভাক ধ্ৰুৱজ্যোতি বৰাই প্ৰিচাইড কৰিছিলে, ঠিক আছে। চ' এইবোৰ বস্তু দেখি পাইছেনে? ইয়াৰ পৰা আপোনাৰ আনচাৰ কুৱেশ্যন ওলাই আছে, ডেটছ ৱাই এইটো লিষ্ট কিমান ইম্পৰ্টেণ্ট হয় মনত ৰখা। মই যদি এনেই কওঁ যে এইটো লিষ্ট মনত ৰাখিব, তেতিয়াহ'লে আপোনালোকৰ বিশ্বাস নহ'ব পাৰে, ঠিক আছে, যে এইটো লিষ্ট কিহৰ কাৰণে মনত ৰাখিম আমি, ঠিক আছে। এনেকুৱা ধৰণৰ ফেকচুৱেল কুৱেশ্যন সোধে জানো APSC? বাট মই লাষ্টত দুটা কুৱেশ্যন দেখুৱাইছোঁ যিটো সোধে, সেইটোৰ কাৰণে মই আগতে কৰোৱা নাই, অসম সাহিত্য সভা পঢ়োৱাৰ সময়ত মই লিষ্টটো দিয়া নাই, অকল ইম্পৰ্টেণ্টখিনিহে দিছিলোঁ। কিন্তু এতিয়া আপোনালোকে গম পাইছে যে হয়, ইয়াৰ পৰা প্ৰত্যেক বছৰে যদি অল্টাৰনেটিভ ইয়াৰত বা ইয়াৰ আফটাৰ ইয়াৰ কুৱেশ্যন আহিছে, তেতিয়াহ'লে এই লিষ্টটো যদি আমি মুখস্থ কৰোঁ তেতিয়াহ'লে আমাৰ লাভ আছে, ঠিক আছে। চ' ডেটছ ৱাই মই সেইটো কথা কনভিন্স কৰোৱাৰ কাৰণে মই ইয়াত লিষ্টটো ৰাখিছোঁ। প্লিজ ট্ৰাই টু ৰিমেম্বাৰ দিছ লিষ্ট, বিকজ চাওক এইটো আপোনালোকে ভাবিব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যন টান কুৱেশ্যন হয় বুলি। যদি এজন ভাল এক্সপিৰিয়েণ্ট হয়, তো তেওঁ অলপ কষ্ট কৰি পিনে পঢ়ি যাব, ঠিক আছে, যদি তেওঁ গম পাইছে যে ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে, অ'কে। চ' আনচাৰ উইল বি চি। যিসকলে চি আনচাৰ দিছে ভাল কথা, অ'কে। চ' কাৰেক্ট আনচাৰ আমাৰ চি হয়। তেওঁ যিটো 56 নম্বৰ জ্ঞানপীঠ এৱাৰ্ড পাইছিলে 2020-21 তেওঁক দিয়া হৈছিলে, আৰু তেওঁৰ ফাৰ্ষ্ট পয়েম কালেকশ্যন হৈছে সূৰ্য এনেও নামে হানে নদীয়ে দি, এইটো 1963 পাব্লিছ হৈছিলে, ঠিক আছে। তেওঁ সাহিত্য একাডেমি এৱাৰ্ডো পাইছে 1981 কবিতা নামৰ পুথিটোৰ দ্বাৰা, ঠিক আছে। আৰু নীলমণি ফুকন যিজন জুনিয়ৰ আছে, তেওঁ কিন্তু প্ৰেচিডেণ্ট নাছিলে কেতিয়াও অসম সাহিত্য সভা, কিন্তু নীলমণি ফুকন যিটো পুৰণা নীলমণি ফুকন,
ঠিক আছে, তেওঁ প্ৰেচিডেণ্ট আছিলে। ঠিক আছে, এইটো দেখি পাইছেনে, শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ 1944 আৰু 1947 নীলমণি ফুকন পুৰণাটো। ঠিক আছে, দুজন নীলমণি ফুকন আছে, আমি পঢ়িলো। তো তেওঁ দুবাৰ মানে তেওঁ নীলমণি ফুকন আমাৰ সেইটো আছিলে, প্ৰেচিডেণ্ট আছিলে, বুজি পাইছে, 1944 আৰু 1947 মানে দেশ স্বাধীন হোৱাৰ সময়তো নীলমণি ফুকন আমাৰ মানে অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট আছিলে, 1944তো প্ৰেচিডেণ্ট আছিলে। ঠিক আছে, তো এইবোৰ বস্তু আপোনালোকে প্লিজ ধ্যান দিব। অ'কে, নাও চলভ দিছ কুৱেশ্যন। এইটো কুৱেশ্যন চলভ কৰিবলৈ চেষ্টা কৰক, এইটোতো পাৰিব লাগে, এইটো মই পঢ়াইছো। চ' আমি ফাৰ্ষ্ট অফ অল মানে নলেজ নলগোৱাকে আমি এটা ট্ৰিক যিহেতু লাগে এনেকুৱা ধৰণৰ কুৱেশ্যনত, ট্ৰাই কৰোঁ যেনেকৈ ট্ৰিকটো লাগে নে নাই। ঠিক আছে, চ' ইয়াত কমন কি আছে, কমন বিচাৰি আছো, ৰাইট। ইয়াত কিবা কমন আছে নেকি, নাই। ইয়াত কমন আছে, আটাইতকৈ বেছি থকা মানে কমন ক'ত আছে, ডিত আছে, 3টা কমন আছে ইয়াত, ডি আনচাৰ হ'ব লাগে। আৰু এইটোতো আমি সকলোৱে জানো যে কোনে কাক কি কয়। ঠিক আছে, চ' হোৱাট উইল বি দ্য আনচাৰ, আনচাৰ কি হ'ব, আনচাৰ আমাৰ ডি হ'ব। ঠিক আছে, দেখি পাইছেনে, চব বস্তুত মিলি যায় কেতিয়াবা কেতিয়াবা। বাট প্ৰথমে ট্ৰিক নলগাব কেতিয়াও, প্ৰথমে লগাব নলেজ, তাৰপিছত নলেজ নালাগিলে লজিক লগাব, লজিক নলগালে মানে তাৰপিছত থাৰ্ড ষ্টেপত সেনেকুৱা ধৰণৰ হেক বা ট্ৰিক লগাব। বুজি পাইছে, মই জাষ্ট দেখাব বিচাৰিছো যে এইটো ট্ৰিক বহুত এফেক্টিভ হয়, মানে এইটো মেক্সিমাম টাইমত কামত আহে এইটো ট্ৰিক। সেইটো মই মানে প্ৰুফ দেখুৱাব বিচাৰিছো। বহুতে ভাবে নহয় কি ট্ৰিক শ্ৰিক শিকাই আছে, এইটো APSC হয়, এইটো কিবা মানে টোক্কা মাৰাৰ গেম হয় নেকি। ঠিক আছে, বাট নহয়, একচুৱেলি যোন স্মাৰ্ট হয় সেও কৰিব, সি টোক্কাও মাৰিব, সি নলেজো ইউজ কৰিব, সি লজিকো ইউজ কৰিব। ঠিক আছে, এইটো কয় বাই হুক অৰ বাই ক্ৰুক, মই যেনেকে কৈ থাকো কথাবোৰ। ঠিক আছে, বাই হুক অৰ বাই ক্ৰুক আপুনি এক্সামটো ক্লিয়াৰ কৰিব লাগে। ঠিক আছে, আৰু আপুনি এজ এ চিভিল চাৰ্ভেণ্ট হিচাপেও সেনেকুৱা ধৰণৰে কাম কৰিব লাগে। ঠিক আছে, বাই হুক অৰ বাই ক্ৰুক কামটো হ'ব লাগে মুঠৰ ওপৰতে, যি হওক লাগিলে। ঠিক আছে, চ' আনন্দীৰাম দাসৰ বিষয়ে আমি পঢ়া নাছিলো চাগে, তেওঁক বন কোঁৱৰ বুলি কোৱা হয়, আনন্দীৰাম দাস। ঠিক আছে, চ' বনগীত, তেওঁ ফৰেষ্ট সংছ কিছুমান লিখিছিলে আনন্দীৰাম দাসে। চ' এইটো কথা আপোনালোকে প্লিজ মনত ৰাখিব। ঠিক আছে, চ' তেওঁৰ মডাৰ্ণ আছামিজ মিউজিকত তেওঁৰ কণ্ট্ৰিবিউশ্যন আছে, আনন্দীৰাম দাস। আমি মানে যিটো মিউজিক আছে, মিউজিকৰ বিষয়ে ভালধৰণে পঢ়া নাছিলো অসমৰ, পঢ়িম বাৰু পিছত, বাট সেই আনন্দীৰাম দাস তাৰ পৰা আহিছে। ঠিক আছে, পাৰ্বতী প্ৰসাদ বৰুৱা। ঠিক আছে, পাৰ্বতী প্ৰসাদ বৰুৱাক গীতি কবি বুলি কোৱা হয়। ঠিক আছে, চ' লিৰিকেল পইণ্ট অফ আছাম বুলি কোৱা হয় তেওঁ। ঠিক আছে, তেওঁ লিৰিচিষ্ট, পইণ্ট আৰু ফিল্ম মেকাৰ আছিলে পাৰ্বতী প্ৰসাদ বৰুৱা। আৰু বিষ্ণুৰাম মেধিৰ কথাটো জানো, তেওঁক লৌহা মানৱ বুলি কোৱা হয়। ঠিক আছে, বিষ্ণুৰাম মেধি আমাৰ ছেকেণ্ড চিফ মিনিষ্টাৰ আছিলে আমাৰ অসমক, তেওঁক আইৰণ মেন অফ আছাম বা লৌহা মানৱ, ঠিক আছে, তেওঁক কোৱা হয়। আৰু আমাৰ হেমচন্দ্ৰ বৰুৱাক ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা বুলি কোৱা হয়। ঠিক আছে, বিকজ হিৰ' অফ চেক্ৰিফাইচ বুলি কোৱা হয়। অ'কে, তো তেওঁ এজন ফ্ৰীডম ফাইটাৰ আৰু ছ'চিয়েল ৱৰ্কাৰ আছিলে তেজপুৰত। অ'কে, চ' এইখিনি কথা আপোনালোকে কাৰ নাম কি হয়, কাৰ নাম কি টাইটেল আছে, সেইবোৰ বস্তু মনত ৰাখিব লাগে। ঠিক আছে, ইয়াত মই কিছুমান পাৰ্চনেলিটিৰ নাম আৰু তেওঁৰ নিক নেম দিছো, কিছুমান জানিব আৰু কিছুমান নাজানিব পাৰে। চ' সেইখিনি প্লিজ ট্ৰাই টু মানে ৰিমেম্বাৰ। অ'কে, ভূপেন হাজৰিকাক আমাৰ সকলোৱে জানে, সুধাকণ্ঠ বুলি কোৱা হয়, তৰুণ ৰাম ফুকনক দেশভক্ত বুলি কোৱা হয়। তাৰপিছত আপোনাৰ আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰূপ কোঁৱৰ বুলি কোৱা হয়, তেওঁক ৰসৰাজ বুলি কোৱা হয়। আমাৰ লক্ষ্মীনাথ বেজবৰুৱাক বিষ্ণুপ্ৰসাদ ৰাভাক কালাগুৰু বুলি কোৱা হয়। তাৰপিছত ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি কোৱা হয়। ঠিক আছে, গোপীনাথ বৰদলৈক লোকপ্ৰিয় বুলি কোৱা হয়। তাৰপিছত হিমন্ত শংকৰদেৱক জগতগুৰু বুলি কোৱা হয়। ফানী শৰ্মাক নাট্যসূৰ্য বুলি কোৱা হয়, এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। পাৰ্বতী প্ৰসাদ বৰুৱাক গীতি কবি বুলি কোৱা হয়, এইটো অলৰেডি সুধিছে চাগে। অম্বিকা গিৰিক ৰায়চৌধুৰীক অসম কিশোৰী বুলি কোৱা হয়, এইটো আমি অলৰেডি পঢ়িছো। চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়, এইটোও পঢ়িছো। লক্ষ্মীনাথ বেজবৰুৱাক আমাক সাহিত্যৰথী বুলি কোৱা হয়, অলৰেডি পঢ়িছো। নলিনীবালা দেৱীক আমাক আপোনাৰ অতীন্দ্ৰিয়বাদী কবি বুলি কোৱা হয়, ৰাইট, এইটো আমি পঢ়িছো। নবীন চন্দ্ৰ বৰদলৈক কৰমবীৰ বুলি কোৱা হয়, পঢ়িছো। নীলমণি ফুকনক বাঘিম্বৰ বুলি কোৱা হয়, এইটো নীলমণি ফুকৰ চিনিয়ৰজন হয়। ঠিক আছে, বাঘিম্বৰ। অ'কে, খুৰনা যিজন, যোনে সাহিত্য সভা প্ৰিচাইড কৰিছিলে দুবাৰ। ঠিক আছে, 1944 আৰু 1947। ৰাইট, এতিয়া মানে আপোনালোকে কেনেকে মনত ৰাখিব পাৰে, কেনেকে মই ৰিলেট কৰি লৈছো। ঠিক আছে, এনেকুৱা ধৰণে মনত ৰাখিব লাগে, কেতিয়া কেতিয়া কোনটো ছেশ্যন। তেওঁ কলিয়াবৰৰ হোৱা দুটা ছেশ্যনে নহয়, চৰি, কলিয়াবৰতটো সেইটো হৈছিল, তিনিচুকীয়া আৰু ডিফুত, চৰি দেই, আমাৰ শিৱসাগৰত হৈছিলে এইটো, আৰু নীলমণি ফুকনৰ আপোনাৰ ডিব্ৰুগড়ত হৈছিল, সেইবোৰ মনত ৰাখিব। ৰাইট, তাৰপিছত আপোনাৰ প্ৰসন্ন লাল চৌধুৰী। ঠিক আছে, তেওঁক বিপ্লৱী কবি বুলি কোৱা হয়। কনকলতা বৰুৱাক বীৰবালা বুলি কোৱা হয়। আপোনাৰ যিটো দেৱকান্ত বৰুৱা, তেওঁক আপোনাৰ কালাংকৰীয়া কবি বুলি কোৱা হয়। আপোনাৰ অনুপমা ভট্টাচাৰ্যক আপোনাৰ মীনা কুমাৰী অফ আছাম বুলি কোৱা হয়। ঠিক আছে, হেমচন্দ্ৰ বৰুৱাক ত্যাগবীৰ বুলি কোৱা হয়, যিটো অলৰেডি শুনিছো। তাৰপিছত আপোনাৰ যাজেন বৰুৱাক আপোনাৰ সুনীত কোঁৱৰ বুলি কোৱা হয়। ঠিক আছে,
আমাৰ মতিৰাম বৰাক আমাৰ লোকপ্ৰাণ বুলি কোৱা হয়, ঠিক আছে। বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাক আমাৰ দোৱনী কবি বুলি কোৱা হয়, হিতেশ্বৰ শইকীয়াক আমাৰ কৰ্মশ্ৰী বুলি কোৱা হয়, আপোনাৰ শিলাধৰ ৰাজখোৱাক আপোনাৰ নিৰ্জৰাৰ কবি বুলি কোৱা হয়। এইবোৰ সুধিছে অলৰেডি, হা এইবোৰ সুধিছে, সেইটো কাৰণে সুধিছো, ঠিক আছে। আমাৰ বিষ্ণুৰাম মেধিক লোহা মানৱ অলৰেডি সুধিছে, ঠিক আছে। চৈত্ৰ প্ৰসাদ বৰুৱাক আপোনাৰ নাট্য প্ৰভা কৰ বুলি কোৱা হয়, ঠিক আছে। ৰাম সৰস্বতীক ব্যাস অফ আছাম বুলি কোৱা হয়। আমাৰ যিজন আমাৰ সেই ৰাধাকান্ত সন্দিকক আপোনাৰ দানবীৰ বুলি কোৱা হয়, অমিয় কুমাৰ দাসক লোকনায়ক বুলি কোৱা হয়, আনন্দ চন্দ্ৰ আগৰৱালাক বা আপোনাৰ ভাগানী কোঁৱৰ বুলি কোৱা হয়, ভাঙনি কোঁৱৰ, ঠিক আছে, ভাঙি দিছিলে বহুত মানে, ঠিক আছে। তাৰপিছত আপোনাৰ ৰজনীকান্ত বৰদলৈক আপোনাৰ উপন্যাস সম্ৰাট বুলি কোৱা হয়। তাৰপিছত আপোনাৰ ৰাধা গোবিন্দ বৰুৱাক আপোনাৰ সিংহ পুৰুষ বুলি কোৱা হয়। ব্ৰজনাথ শৰ্মাক আমাৰ অভিনয়া অভিনয় আচাৰ্য বুলি কোৱা হয়। এম হুছেইনক আপোনাৰ যাদু সম্ৰাট বুলি কোৱা হয়, ঠিক আছে। ইয়াত পাৰ্চনেলিটি মিক্স আছে, ইয়াত কেৱল মাত্ৰ আমাৰ মানে লিটাৰেৰী পাৰ্চনেলিটি নাই, ইয়াত বেলেগ বেলেগ ধৰণৰ পাৰ্চনেলিটি আছে, একেলগে চব বস্তু দিয়া আছে, এটলিষ্ট ইমানটো মনত ৰাখি আপুনি যাব, ঠিক আছে। হেম বৰুৱাক অসম গৌৰৱ বুলি কোৱা হয়, আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি বুলি কোৱা হয়, ঠিক আছে। আপোনাৰ লক্ষীধৰ শৰ্মাক আপোনাৰ দেশপ্ৰাণ বুলি কোৱা হয়। অম্বেশ্বৰ চেতিয়া ফুকনক আমাৰ কবিতা কোঁৱৰ বুলি কোৱা হয়। হীৰেন ভট্টাচাৰ্যক প্ৰেম আৰু ৰদালিৰ কবি বুলি কোৱা হয়। আইদ্য সন্দিকৰ বিষয়ে আজি চাম আমি, ৰূপালী কোঁৱৰী বুলি কোৱা হয়, ঠিক আছে। মফিজুদ্দিন আহমেদ হাজৰিকাক আমাৰ জ্ঞান মালিনীৰ কবি বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত গণেশ চন্দ্ৰ গগৈক আমাৰ পাপৰিৰ কবি বুলি কোৱা হয়। তাৰপিছত ভূপেন হাজৰিকাক আৰু এটা নাম আছে, এতেন্তু সুধা কণ্ঠ বুলি কোৱা হয়, সংগীতহুৰ বুলি কোৱা হয়, ঠিক আছে। আৰু চাওক প্ৰসন্ননাথ চৌধুৰীক আপোনাৰ বিদ্ৰোহী কবি বুলি কোৱা হয়, ঠিক আছে। চন্দ্ৰধৰ বৰুৱাক আপোনাৰ সাহিত্য ৰত্ন বুলি কোৱা হয়। তাৰপিছত আপোনাৰ আনন্দীৰাম দাসক আপোনাৰ বন কোঁৱৰ বুলি কোৱা হয়। আমাৰ কমলাকান্ত ভট্টাচাৰ্যক অগ্নি কবি বুলি কোৱা হয়। বিক্ৰম সিং ইয়ানক গণশিল্পী বুলি কোৱা হয়। তাৰপিছত আপোনাৰ লক্ষ্মী ৰাম বৰুৱাক আমাৰ কি বুলি কোৱা হয়, সংগীতা আচাৰ্য, ঠিক আছে। ৰুদ্ৰত বৰুৱাক লোহিত কোঁৱৰ বুলি কোৱা হয়। ৰত্নকান্ত বৰকাকতিক আমাৰ ছোৱালীৰ কবি বুলি কোৱা হয়। কিছুমান পঢ়িছো, কিছুমান নতুন পাইছো, ঠিক আছে। আপোনাৰ মাধৱদেৱক আপোনাৰ বৰাৰ পু বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত আপোনাৰ এইটো দেৱেশ্বৰ মানে শৰ্মাক জননায়ক বুলি কোৱা হয়। আমাৰ ডক্টৰ ভুৱনেশ্বৰ বৰুৱাক আপোনাৰ লোকবন্ধু বুলি কোৱা হয়। আৰু হিমা দাসক আমাৰ দিহিং এক্সপ্ৰেছ বুলি কোৱা হয়, ঠিক আছে। চ' এইখিনি পাৰ্চনেলিটি মডাৰ্ণৰ পৰা ষ্টাৰ্ট কৰি পিনে আমাৰ এনচিয়েণ্ট পাৰ্চনেলিটিলৈকে আছে। এটলিষ্ট ইমানখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব, বহুতখিনি দিয়া লাগে আৰু আছিলে, ঠিক আছে। বাট যিসকল ইম্পৰ্টেণ্ট আছিলে মই সেইখিনিৰহে নিকনেম মনত ৰাখিবলৈ কৈছো। এটলিষ্ট বেচিক মিনিমাম ইমানটো মনত ৰাখি যাব লাগিব, ঠিক আছে, পৰীক্ষা হলত, অ'কে। আৰু ছেকেণ্ড কথা হৈছে চব, ইয়াত বহুতখিনি বস্তু আমাৰ মানে মুখস্থ কৰিবলগীয়া আছে, মানে সঁচাকে কৈছো মই মুখস্থ। এতিয়া কনচেপচুৱেল, এইবোৰত কি কনচেপচুৱেল ক্লিয়াৰিটি ৰাখিব কওকচোন, ঠিক আছে। কিছুমান বস্তু ধৰি লওক কনচেপচুৱেল আছে, ধৰি লওক ভূপেন হাজৰিকাক সুধা কণ্ঠ বুলি সেইটো কাৰণে কোৱা হয়, তেওঁ ভাল গান গাইছিলে, ঠিক আছে, অ'কে। বিষ্ণুপদাক ৰাভাক কলাগুৰু বুলি কোৱা হয়, বিকজ তেওঁক সৰ্বপল্লী ৰাধাকৃষ্ণই তেওঁ কলাগুৰু বুলি টাইটেল দিছিলে। এইবোৰ ঠিক আছে কনচেপচুৱেল ক্লিয়াৰিটি, বাট প্ৰত্যেকটা বস্তুত কনচেপচুৱেল ক্লিয়াৰিটি নাথাকিবও পাৰে, ঠিক আছে। তো কিছুমান বস্তু আপোনালোকে মুখস্থ কৰিব লাগিব, বিকজ APSC এনেকুৱা ধৰণৰ কুৱেশ্যন সুধি আহিছে, ঠিক আছে। নেক্সট ইয়েৰো সুধিব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যনছ। তো ডেটছ ৱাই আমি মনত ৰাখিব লাগিব সেইবোৰ, তাত কোনো মানে উপায় নাই। তো আৰু এইটো বস্তু এনেকে নাভাবিব যে পৰীক্ষাৰ আগে আগে চব মুখস্থ কৰি ল'ম হৈ যাব, চব পৰীক্ষাৰ আগে আগে খিচিৰি হৈ যাব। এইটোক বাৰে বাৰে ৰিপিটেড মেনাৰত যদি আপোনালোকে ৰিভাইজ নকৰে নহয়, তেতিয়াহ'লে কিন্তু মনত নাথাকে। পৰীক্ষা হলত আপুনি জানিও কুৱেশ্যনছবোৰ কৰিব নোৱাৰিব, আই ৰিপিট, জানিও এই কুৱেশ্যনছবোৰ কৰিব নোৱাৰিব, ঠিক আছে। কিহৰ কাৰণে আপুনি জানে এনেকুৱা ধৰণৰ মানে আমি পঢ়িছিলো, কিন্তু সেই সময়ত পৰীক্ষা হলত মনত নপৰিব। আৰু দেট ইজ দ্য মেইন ইছ্যু। বহুত এস্পিৰেণ্ট আপোনালোকে সুধিব যে যিসকলৰ প্ৰিলিমছ ক্লিয়াৰ কৰিব নোৱাৰে, এক্সাম ক্লিয়াৰ হোৱা নাই এতিয়ালৈকে, তো তাহাঁতি এইটো কথাই ক'ব, তাহাঁতি জানক বা নাজানক, তাহাঁতৰ প্ৰব্লেম এইটোৱে, তাহাঁতি কথাটো পঢ়িছে কিন্তু পৰীক্ষা হলত মনত পৰা নাই। তাৰপিছত আহি পিনে কান্দে যে পৰীক্ষা হলত মোৰ মানে এণ্ড টাইমত মনত নপৰিলে, ঠিক আছে। আৰু পৰীক্ষাৰ আগে আগেও সেনেকুৱা ধৰণৰ ফিল আহি থাকে যে মোৰতো একো মনত পৰা নাই, মইতো পাহৰি গৈছো, ঠিক আছে। এইটো কিহৰ কাৰণে হয়, বিকজ এইটো টাইম যিটো আছে, এই টাইমত প্ৰপাৰলি ৰিভাইজ নকৰে, ঠিক আছে। কেৱল মাত্ৰ পঢ়ি 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 গৈ থাকে, নতুন পঢ়া পঢ়ি পঢ়ি গৈ থাকে, যিটো পঢ়িছে সেইটোক ৰিভাইজ নকৰে, ৰিটেইন কৰিবলৈ চেষ্টা নকৰে। আৰু ডেট ইজ দ্য মানে ব্লাণ্ডাৰ, ঠিক আছে। এইটো এটা বহুত ডাঙৰ এটা ব্লাণ্ডাৰ কৰে। তাৰপিছত গৈ পিনে পৰীক্ষাৰ আগে আগে এনেকুৱা ফিল হয় যে পাহৰি গৈছো মই,
মই নোৱাৰিম নেকি, পৰীক্ষা হলতো সেই যিটো আণ্ডাৰ কনফিডেন্ট হৈ পিনে যায়, পৰীক্ষা হলতো বস্তুটো মনত নপৰে। ঠিক আছে, তাতকে ভাল মই এতিয়া আপোনালোকক কৈছো, প্লিজ ট্ৰাই টু ৰিমেম্বাৰ দিছ, ট্ৰাই টু মানে কি ক'ম, মুখস্থ কৰিব লাগিব এইটো। ঠিক আছে, মুখস্থ কৰিব লাগিব, তো মুখস্থ কৰক এইবোৰ, ৰাইট? তো এইটো চব, এইবোৰ মোৰ হাতত নাই এইবোৰ। ঠিক আছে, এইবোৰ যিমান পাৰে সিমান মেমৰি চব। যোনে কয় যে কেৱল মাত্ৰ কনচেপচুৱেল ক্লিয়াৰিটি থাকিলে হৈ যাব, আপুনি নিজে কওকচোন, এইটো কনচেপচুৱেল ক্লিয়াৰিটিৰ পৰা কেনেকে চল্ভ কৰিব, এইটো মোক কওক। ঠিক আছে, চ' ন' ডাউট এইটো মনত ৰাখিব লাগিব, ৰাইট? ৰিটেনশ্যন, ব্ৰেইনৰ ৰিটেনশ্যন কেপাচিটি থাকিব লাগিব, নাথাকিলে বাৰে বাৰে পঢ়িব লাগিব। এইটো কেনেকে বুজাম মই নাজানো। ঠিক আছে, নিজৰ ফালৰ পৰা এফৰ্ট নিদিলে আপুনি নাভাবিব যে আমাৰ এক্সাম ক্লিয়াৰ হৈ যাব। নিজৰ ফালৰ পৰা একদম যি জান লগাই দিব লাগিব। এতিয়ালৈকে যিমান পঢ়িছে আপোনালোকে লাইফত, ঠিক আছে, আপুনি মেট্ৰিকৰ সময়ত, হায়াৰ ছেকেণ্ডেৰী সময়ত কিবা CEE কিবা দিছে, সেইবোৰ পৰীক্ষাত যেনেকুৱা পঢ়িছে, তাৰপিছত গ্ৰেজুৱেশ্যনত পঢ়িছে নে নাই নাজানো। ঠিক আছে, যেতিয়া যি পঢ়িছে চবচে বেছি এতিয়া পঢ়িব লাগিব, মই সেইটো কৈ আছো। ঠিক আছে, আৰু সেইটো যদি কৰা নাই, তাৰপিছত মানে লাকক ব্লেম কৰিলে নহ'ব। ঠিক আছে, লাকক একেবাৰে লাষ্টত ব্লেম কৰিব লাগে। আপুনি নিজে কৰিছে নে নাই, যিটো বেষ্ট দিবলগীয়া আছে সেইটো। ইট ইজ দ্য মোৰ ইম্পৰ্টেণ্ট থিং। অ'কে, নাও চল্ভ দিছ কুৱেশ্যন, সেইটো কুৱেশ্যন চল্ভ কৰিবলৈ চেষ্টা কৰক। এতিয়া আপোনালোকে এনেকুৱা ধৰণৰ এইটো কুৱেশ্যন এতিয়া চল্ভ কৰিব পাৰিছে না, ফৰ এক্সাম্পল ইজি লাগিছে, এইটোতো পাৰি যাম, এইটো ইজি হয়। কিন্তু পৰীক্ষা হলত ছেইম বস্তু টান লাগিব। ফৰ এক্সাম্পল নোট দেখি নাপাব, কিবা উল্টা পুল্টা পাহৰি যাব। ঠিক আছে, উল্টা পুল্টা হ'ব তাত। তো পৰীক্ষা হলত কনফিডেন্ট থকাৰ কাৰণে এতিয়াৰ পৰাই পঢ়িব লাগিব চব বস্তু। মই চব পঢ়িব কোৱা নাই, মইতো মানে কি পঢ়িব লাগিব কৈ দিছো। কেৱল মাত্ৰ যিটো কন্টেন্ট দিয়া হৈছে সেইটোহে পঢ়ক, কেৱল মাত্ৰ মই সেইটো কৈছো। ঠিক আছে, আৰু এক্সট্ৰা একো পঢ়াৰ দৰকাৰ নাই। তাৰপিছত এক্সাম ক্লিয়াৰ নকৰিলে মোক আহি পিনে ধৰিব, ছাৰ আপুনি A to Z পঢ়িছো, মই যিটো দিছে আপুনি সেইটো পঢ়িছো, তেতিয়াহ'লে এক্সাম ক্লিয়াৰ হোৱা নাই, পইচা ৰিফাণ্ড কৰি দিম আপোনাক কৈছো, হয়, যদি এনেকুৱা ধৰণৰ কথা হয়। ঠিক আছে, আৰু অন ৰেকৰ্ড হৈ আছে, চব ৰেকৰ্ডিং হৈ আছে এইটো। ঠিক আছে, এইটো ৰেকৰ্ড হৈ আছে, মই এনে কোৱা নাই এইবোৰ কথা। হোৱাট উইল বি দ্য আনসাৰ? So drama অংকীয়া নাট was or were not composed by মানে আপোনাৰ শংকৰদেৱ। কোনটো শংকৰদেৱে কম্পোজ কৰা নাই? কালিয়া দমন। ঠিক আছে, কালিয়া দমনটো কৰিছে। ঠিক আছে, কৰিছে যেতিয়াতো নট সুধিছে, কৰা নাই তো এইটো হ'ব নোৱাৰে। ঠিক আছে, পাটনি প্ৰসাদো কৰিছে। ঠিক আছে, পাটনি প্ৰসাদো আমাৰ কৰিছে। ঠিক আছে, তো কৰিছেতো হ'ব নোৱাৰে, সেইটো হ'ব নোৱাৰে, এইটো হ'ব নোৱাৰে, তো ডি উইল বি ডান। ঠিক আছে, চ' শংকৰদেৱৰ মনত থাকিলে আৰামছে হৈ যাব। মানে অৰ্জুন ভঞ্জন আমাৰ শংকৰদেৱে কৰা নাই। অৰ্জুন ভঞ্জন তেতিয়াহ'লে কোনে কৰিছে? মইতো দেখুৱাম, তো মোক আপোনালোকে এনে ক'ব লাগে যে অৰ্জুন ভঞ্জন কোনে লিখিছে। কেলিগোপাল, এই আপোনাৰ কালিয়া দমন, পাটনি প্ৰসাদ, কেলিগোপাল, এই তিনিটা অংকীয়া নাট বা ড্ৰামা আমাৰ শংকৰদেৱে মানে লিখা হয় বা কম্প'জ কৰা হয়। বাট অৰ্জুন ভঞ্জন যিটো আপোনাৰ ড্ৰামা আছে, সেইটো কোনে লিখিছে? গুড, ভেৰি গুড, মাধৱদেৱে লিখিছে। ঠিক আছে, অৰ্জুন ভঞ্জন কোনে লিখিছে? মাধৱদেৱে লিখিছে। অ'কে, চ' এই তিনিটাটো আমাৰ শংকৰদেৱে লিখিছে, আৰু অৰ্জুন ভঞ্জন আমাৰ মাধৱদেৱে লিখিছে। ভেৰি গুড। ঠিক আছে, এনেকুৱা ধৰণৰ চব শংকৰদেৱ মাধৱদেৱৰ ওপৰত কুৱেশ্যন আহি থাকে। চ' এইটো 2020-23 এইটো কুৱেশ্যন আহিছিলে, ছেইম আকৌ 2020-23 তাতো কুৱেশ্যন আহিছে। প্লিজ চল্ভ দিছ কুৱেশ্যন। নট ৱৰ্ক অফ মাধৱদেৱ, নট ৱৰ্ক অফ মাধৱদেৱ কি হ'ব? ঠিক আছে, ভক্তি ৰত্নাৱলী কোনে লিখিছে? নামঘোষাটো তেওঁ লিখিছে। ঠিক আছে, নামঘোষা কোনে লিখিছে? নামঘোষা তেওঁ লিখিছে। হাজাৰী ঘোষা বা নামঘোষা বুলি কোৱা হয়। তেওঁ লিখিলে মানে এইটোতো নহ'ব, নট সুধিছে যিহেতু। ভক্তি ৰত্নাৱলীও তেওঁ লিখিছে, ৰাইট? তাৰপিছত আপোনাৰ ভূমি লেটুৱা কোনে লিখিছে? ভূমি লেটুৱা আপোনাৰ তেওঁ লিখিছে। ঠিক আছে, কিন্তু বালিচৰণ তেওঁ লিখা নাই। ঠিক আছে, চি উইল বি দা আনসাৰ। ঠিক আছে, চ' আমাৰ যিটো নামঘোষা আছে এইটো মাধৱদেৱে লিখিছে, হাজাৰী ঘোষা বুলি কোৱা হয়। ঠিক আছে, ভক্তি ৰত্নাৱলী যিটো আছে এইটো মাধৱদেৱে লিখিছে। অ'কে, তাৰপিছত ভূমি লেটুৱা, সেইটো মাধৱদেৱে লিখিছে। এইটো ঝুমুৰা বুলি কোৱা হয়। ঠিক আছে, ঝুমুৰা। ঠিক আছে, ওৱান এক্ট প্লে বা ঝুমুৰা আপোনাৰ ভূমি লেটুৱা। আৰু বালিচৰণ যিটো আছে সেইটো বালিচৰণ শংকৰদেৱে লিখা হয়, মনত ৰাখিব। ঠিক আছে, চ' কি কম্পজিশ্যনবোৰ আকৌ এবাৰ লিখা আছে। এনেতো আমি শংকৰদেৱ মাধৱদেৱ তেওঁলোকৰ কি কম্পজিশ্যন পঢ়িছিলো, বাট দেন অলছো আপোনালোকৰ কুইক ৰিভিজনৰ কাৰণে দিয়া আছে যে শংকৰদেৱে কি লিখিছে। কীৰ্তন ঘোষা মনত ৰাখিব, গুণমালা, ঠিক আছে, হৰিশ্চন্দ্ৰৰ উপাখ্যান, এইখিনি বহুত সোধে মানে পৰীক্ষাত। ঠিক আছে, আজামিলৰ উপাখ্যান, এইবোৰ সোধে পৰীক্ষাত। ঠিক আছে, অংকীয়া নাট বহুতখিনি, যেনেকে ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কালিয়া দমন। ঠিক আছে, এইখিনি অংকীয়া নাট লিখিছে তেওঁ। এইবোৰ আমি শংকৰদেৱৰ বিষয়ে অলৰেডি যিহেতু পঢ়িছো, তাৰ পৰা পঢ়িব। ঠিক আছে, মাধৱদেৱৰ নামঘোষা, ভক্তি ৰত্নাৱলী, তাৰপিছত জন্ম ৰহস্য, ঝুমুৰা যেনেকে আপোনাৰ সুৰ ধৰা। ঠিক আছে, আপোনাৰ পিমপাৰা, আপোনাৰ গচুৱা, তাৰপিছত আপোনাৰ ভোজন বিহাৰ, এইখিনি তেওঁ ঝুমুৰা লিখিছিলে। ঠিক আছে, প্লিজ ৰিমেম্বাৰ দিছ। অ'কে, নাও চল্ভ দিছ কুৱেশ্যন। এইটো কুৱেশ্যন চল্ভ কৰিবলৈ চেষ্টা কৰক। চব দেখি পাইছেনে লিটাৰেচাৰৰ পৰা কিমান কুৱেশ্যন আহিছে? যে আমি যে 2-3 দিন মান লিটাৰেচাৰ পঢ়িলো, আপোনালোকৰ বৰিং ফিল হ'ব পাৰে, বাট য'ত বৰিং ফিল হয় তাতে APSC কুৱেশ্যন বনায়। কম্পিটিটিভ এক্সামিনেশ্যনৰ নেচাৰটোৱে সেইটো, যে য'ত বৰিং ফিল টাইপ লাগিব, বৰিং লাগি আছে পঢ়ি পিনে, ভাল লগা নাই, ইণ্টাৰেষ্টিং নহয়, তাৰ পৰাই কুৱেশ্যন আহে। ঠিক আছে, মনত ৰাখিব। কি হ'ব আনসাৰ? ছাৰ সুধিছে, ৰাইট? চ' আমি প্ৰথমেতো মানে ট্ৰিক লগাবলৈ চেষ্টা কৰিম। এনেই প্ৰথমে ট্ৰিক লগাব নালাগে, প্ৰথমে মানে নলেজ লগাব লাগে, তাৰপিছত লজিক লগাব লাগে, তাৰপিছত ট্ৰিক লগাব লাগে। ঠিক আছে, চাওঁ ট্ৰিক কামত দিয়ে নে নাই। ত' এটলিষ্ট আমি দুটা এলিমিনেট কৰিব পাৰিছো।
ঠিক আছে। চ' আনচাৰ কি হ'ব, ইয়াতো এ হ'ব নহ'লে চি হ'ব, হোৱাট উইল বি দ্য আনচাৰ। তাৰপিছত অলপ নলেজো লগাই লওক, ঠিক আছে। কেৱল মাত্ৰ ট্ৰিকৰ ভৰসাত গ'লে কি হ'ব। চ' হোৱাট উইল বি দ্য আনচাৰ, আমাৰ চি উইল বি দ্য আনচাৰ, ঠিক আছে। আনচাৰ উইল বি চি। গুণাধী নাম বৰুৱাই লিখিছিলে ৰাম নৱমী। এইটো ফাৰ্ষ্ট মডাৰ্ণ আছামিজ প্লে আছিলে, মই পঢ়াইছিলোঁ এইটো, ঠিক আছে। আপোনাৰ হৰকান্ত শৰ্মা বৰুৱা, তেওঁৰ বিষয়ে পঢ়োৱা নাছিলোঁ, ঠিক আছে। হৰকান্ত শৰ্মা বৰুৱাই আপোনাৰ লিখিছিলে এইটো আপোনাৰ ছদৰ আমিনৰ আত্মজীৱনী, ঠিক আছে, অটোবায়োগ্ৰাফী, ঠিক আছে। আৰ্লি অটোবায়োগ্ৰাফী, ওৱান অফ দ্য আৰ্লি বা ফাৰ্ষ্ট অটোবায়োগ্ৰাফী, সদৰ আমিনৰ আত্মজীৱনী, ঠিক আছে, হৰকান্ত শৰ্মা বৰুৱাই লিখিছিলে। আনন্দৰাম দেখিয়াল ফুকনে অসমীয়া ল'ৰাৰ মিত্ৰ, এইটো মই পঢ়াইছিলোঁ আপোনালোকক, ঠিক আছে। হেমচন্দ্ৰ বৰুৱাই আমাৰ অসমীয়া ব্যাকৰণ, এইটো মই পঢ়াইছিলোঁ, ঠিক আছে। চ' এইবোৰ কিতাপৰ কথা মনত ৰাখিব, ঠিক আছে। আৰু এইটো নতুন কিতাপ পাইছে, সেইটোৰ কথা মনত ৰাখিব। অ'কে, নাও চলভ দিছ কুৱেশ্যন। এইটো কুৱেশ্যন চল্ভ কৰিবলৈ চেষ্টা কৰক, টান হ'ব পাৰে বাট চেষ্টা কৰক। অ'কে, হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য চাউথ ইষ্ট এছিয়ান ৰামায়ণ ৰিচাৰ্চ চেণ্টাৰ, ঠিক আছে। চ' এইজনৰ ফাউণ্ডাৰ আছিলে আমাৰ ডক্টৰ মামণি ৰয়ছম গোস্বামী, ঠিক আছে। চ' চাউথ ইষ্ট এছিয়ান ৰামায়ণ ৰিচাৰ্চ চেণ্টাৰ যিটো আছে, সেইটো আপোনাৰ ইন্দিৰা গোস্বামী চাউথ ইষ্ট এছিয়ান ৰামায়ণ ৰিচাৰ্চ চেণ্টাৰ বুলিও কোৱা হয়। এইটো ক'ত লোকেটেড আছে, গুৱাহাটীত লোকেটেড আছে, ঠিক আছে। আৰু এইটো আমাৰ মামণি ৰয়ছম গোস্বামী 2008ত ফাউণ্ড কৰিছিলে, অ'কে। আৰু ইয়াত স্পেচিয়েলি কি কৰা হয় যে মানে ৰামায়ণৰ ওপৰত আণ্ডাৰষ্টেণ্ডিং আৰু ৰিচাৰ্চ কৰা হয় এক্ৰছ চাউথ ইষ্ট এছিয়া, ঠিক আছে, এইটো চেণ্টাৰটো, অ'কে। চ' ইয়াত আৰু বেলেগ কিছুমান সাহিত্যিকৰ নামো দিয়া আছে, যেনেকে ধ্ৰুৱজ্যোতি বৰা, ডক্টৰ মালিনী, ঠিক আছে। ভূপেন হাজৰিকা আৰু আমাৰ মামণি ৰয়ছম গোস্বামীৰ বিষয়েতো আমি পঢ়িলোঁ, বাট ধ্ৰুৱজ্যোতি বৰা আৰু আমাৰ ডক্টৰ মালিনীৰ বিষয়ে পঢ়া নাই। আমি ধ্ৰুৱজ্যোতি বৰাৰ বিষয়ে আমি চাই লওঁ অলপ, ঠিক আছে। চ' ধ্ৰুৱজ্যোতি বৰা আমাৰ কোন হয়, তেওঁ কিছুমান নটেবল লিটাৰেচাৰ তেওঁৰ যদি আমি চাওঁ, তেওঁ হিষ্ট্ৰীৰ ওপৰত লিখিছে বুক, ট্ৰেভেলক লিখিছে, কালেকশ্যন অফ আৰ্টিকল আছে। চ' আপোনাৰ কালান্তৰৰ গদ্য, ঠিক আছে, ধ্ৰুৱজ্যোতি বৰাৰ হয় কালান্তৰৰ গদ্য। নামখিনি মনত ৰাখিবলৈ এটলিষ্ট আমি অলৰেডি জানো যে মেচ দ্য ফলোয়িং কৰি পিনে বুক আৰু অথৰ সোধে, ঠিক আছে। তাৰপিছত আপোনাৰ তেজৰ আন্ধাৰৰ, ঠিক আছে, অৰ্থ। তাৰপিছত আপোনাৰ কথা ৰত্নাকৰ, এইখিনি ডক্টৰ ধ্ৰুৱজ্যোতি বৰাৰ মানে বুক, ঠিক আছে, নটেবল ৱৰ্কছ। তেওঁ এতিয়া ডক্টৰ ধ্ৰুৱজ্যোতি বৰা আমাৰ হিমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এতিয়া VC হয়, ভাইচ চেঞ্চেলৰ হয়, ঠিক আছে। তেওঁ অম্বিকা গিৰি ৰায়চৌধুৰী এৱাৰ্ড, টাইমছ অফ ইণ্ডিয়া লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড ফৰ লিটাৰেচাৰ, এইখিনি পাইছে তেওঁ অলৰেডি, অ'কে। তেওঁৰ যিটো মানে কামৰ থিম কি হয়, ছ'চিয়েল ইছ্যু, হিষ্টৰিকেল ইভেণ্ট, ঠিক আছে, মাৰ্জিনেলাইজ কমিউনিটিৰ লাইফবোৰ কেনেকুৱা ধৰণৰ অসমত, সেইবোৰৰ ওপৰত তেওঁ লিখে, ঠিক আছে। তেওঁ অলৰেডি আমাৰ হিষ্ট্ৰী মোৱামৰীয়া ৰিভলিউনৰ ওপৰত লিখিছে, অসমীয়া ডেভেলপমেণ্ট, অসমীয়া লেংগুৱেজৰ ডেভেলপমেণ্ট কেনেকৈ হৈছে, ছেকেণ্ড ৱাৰ্ল্ডৰ হিষ্ট্ৰীৰ ওপৰত লিখিছে, ঠিক আছে। নেক্সট হ'ল আমাৰ ডক্টৰ মালিনী। তেওঁ ডক্টৰ মালিনী একচুৱেলি পেন নেম হয় তেওঁৰ, একচুৱেলি তেওঁৰ নাম হৈছে ডক্টৰ নীলিমা শইকীয়া, ঠিক আছে। চ' তেওঁ চায়েন্স বুকছ লিখে, বায়'গ্ৰাফী লিখে, ফিকশ্যনেল বুকছো লিখে, নন ফিকশ্যনেল লিটাৰেচাৰো লিখিছে তেওঁ, ঠিক আছে। ইণ্ডিয়ান ইপিক্স, মাইথলজি, ফেমিনিজমৰ ওপৰত তেওঁ লিখিছে। তেওঁ নভেলছ বা ষ্টৰিজ আমি যদি চাওঁ অসমীয়াত, আপোনাৰ মৰুহা ফুলৰ সুবাস, ঠিক আছে। তাৰপিছত বৃত্তায়াৰ পৃথিৱীৰ বাহিৰত, ঠিক আছে, বৃত্তীয় পৃথিৱীৰ বাহিৰত। তাৰপিছত নতুন যুগৰ সূচনা, ঠিক আছে। তাৰপিছত ৰোমান্থন, তাৰপিছত আপোনাৰ য়জনাচিনী, ঠিক আছে। তাৰপিছত আপোনাৰ বিধে নন্দিনী, ঠিক আছে। আৰু ইংলিছ ট্ৰান্সলেশ্যনো কিছুমান কৰিছে, এগনি অফ সীতা, এগনি অফ দ্ৰৌপদী, অ'কে। চ' এইখিনি লিখিছে তেওঁ, ঠিক আছে। অম্বা আপোনাৰ প্ৰিন্সেছ অফ কাশী, অ'কে। তেওঁ কিছুমান নেশ্যনেল এৱাৰ্ডো পাইছে, যেনেকে আপোনাৰ আদৰ্শ বুহাৰী, ঠিক আছে, আপোনাৰ সাধুৰ চলৰে বিজ্ঞান, এইখিনিৰ কাৰণে তেওঁ এৱাৰ্ড পাইছে, ঠিক আছে। আমাৰ মিনিষ্ট্ৰী অফ HRD, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট আৰু NCERTৰ পৰা। তাৰ উপৰিও তেওঁ কিশোৰ কুমাৰ লিটাৰেচাৰ এৱাৰ্ড 2013ত পাইছে, বিদ্যাসাগৰ সন্মান পাইছে, MF হুছেইন ইণ্টাৰনেশ্যনেল এৱাৰ্ড ফৰ এনভাইৰনমেণ্ট পাইছে 2014ত, সাহিত্য বঁটা পাইছে অল আছাম উমেন ৰাইটাৰ এছ'চিয়েশ্যনৰ পৰা, অ'কে। ডক্টৰ নীলিমা শইকীয়াৰ বিষয়ে মনত ৰাখিব। প্লিজ নাও চল্ভ দিছ কুৱেশ্যন। এইটো কুৱেশ্যন চল্ভ কৰিবলৈ চেষ্টা কৰক। এইটো 2016ৰ কুৱেশ্যন, পুৰণা কিছুমান কুৱেশ্যন আনিছোঁ বাৰু মই, অ'কে, যিটোৰ পৰা মই কিবা এটা পঢ়াব পাৰিম। হু ইজ দ্য ফাৰ্ষ্ট আছামিজ উমেন টু বি এৱাৰ্ডেড সংগীত নাটক একাডেমি এৱাৰ্ড। ফাৰ্ষ্ট আছামিজ উমেন কোন হয় যোনে সংগীত নাটক একাডেমি পাইছে এৱাৰ্ড, কোনে পাইছে, চি নে ডি, ঠিক আছে। লেটছ চি, ঠিক আছে, আমি চাওঁ। চ' প্ৰথম আমি নিৰুপমা হাজৰিকাৰ বিষয়ে পঢ়োঁ, ঠিক আছে। চ' নিৰুপমা হাজৰিকাক আপোনাৰ এই যিসকল মানে নাম লিখা আছে ইয়াত, সিহঁতৰ বিষয়ে পঢ়ি ল'ম আৰু চাই ল'ম যে কোনে পাইছে একজেক্টলি, ঠিক আছে। আপোনাৰ
সুভাষিনা শৰ্মা, তেওঁৰ নাম আৰু এটা নাম সুভাষিনা সিনহা বা নিৰুপমা হাজৰিকা, ঠিক আছে, চৰি সুভাষিনা শৰ্মা, অ'কে। তেওঁৰ আৰু এটা নাম হৈছে আপোনাৰ নিৰুপমা হাজৰিকা, অ'কে। 1934 তেওঁ জন্ম হৈছিলে, গুৱাহাটীত জন্ম হৈছিলে তেওঁ, ঠিক আছে। আৰু তেওঁ লেজেণ্ডেৰী আছামিজ ছিংগাৰ আৰু মিউজিচিয়ান আছিলে, ঠিক আছে। আৰু তেওঁ আমাৰ ভূপেন হাজৰিকাৰ মানে চিষ্টাৰ আছিলে, ঠিক আছে, নিজৰ, অ'কে। আৰু আৱাৰ্ড জাতিকেটছ তেওঁ বেলেগ বেলেগ ধৰণৰ বৰগীত, তাৰপিছত কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত সেইবোৰ লিখিছে, ঠিক আছে, অ'কে। চ' তেওঁৰ ইম্পৰ্টেণ্ট পপুলাৰ যদি চং চাওঁ, ঠিক আছে, কথা আৰু সুৰ, ঠিক আছে, জেতুকা বুলেৰে, ঠিক আছে, তাৰপিছত আপোনাৰ শৰৎকালৰ হাতী, ঠিক আছে, জ্যোতি সংগীত আৰু আপোনাৰ ৰবীন্দ্ৰ সংগীতো তেওঁ লিখিছে, ঠিক আছে। তেওঁ সংগীত নাটক একাডেমি এৱাৰ্ড পাইছে, ঠিক আছে, 2002 ফৰ হিজ কণ্ট্ৰিবিউশ্যন ইন আপোনাৰ আছামিজ মিউজিক, অ'কে। নেক্সট আপোনাৰ লিখা আছিলে যে অনুপমা ভট্টাচাৰ্যী, অ'কে। অনুপমা ভট্টাচাৰ্যী আপোনাৰ মোবাইল থিয়েটাৰৰ লগত ৰিলেটেড, ঠিক আছে। আপোনাৰ যিটো ফাৰ্ষ্ট মোবাইল থিয়েটাৰ গ্ৰুপ আছিলে অসমত, ঠিক আছে, আচাৰ্য আপোনাৰ লক্ষৰ নটৰাজ, ঠিক আছে, 1963 যিটো ষ্টাৰ্ট হৈছিলে, তো তাত তেওঁ এক্টিং কৰিছিলে, ঠিক আছে। চ' তেওঁ কিছুমান মানে ফেমাছ প্লেজ মানে ড্ৰামাত তেওঁ এক্টিং কৰিছে, যেনেকৈ চিৰাজ, তাৰপিছত চৰাপাত, তাৰপিছত আপোনাৰ নীলিমা অংক, মৰম, ঠিক আছে, আপোনাৰ ৰাংঢালী, তৰামাই, ঠিক আছে। চ' আৰু কিছুমান চিনেমাতো তেওঁ এক্টিং কৰিছে, চৰাপাত, নীলিমা অংক আৰু মৰম, ঠিক আছে, যেনেকুৱা ড্ৰামা আছে, তো সেইবোৰ আপোনাৰ চিনেমাতো তেওঁ এক্টিং কৰিছে, তেওঁ এজন এক্টৰ আছিলে, ঠিক আছে, অনুপমা ভট্টাচাৰ্যী, ঠিক আছে। নেক্সট হ'ল আপোনাৰ প্ৰতিমা বৰুৱা পাণ্ডে, এজন ইম্পৰ্টেণ্ট হয়, ঠিক আছে। প্ৰতিমা বৰুৱা পাণ্ডেও এজন ছিংগাৰ আছিলে, ফ্লক ছিংগাৰ, অ'কে। তেওঁ গোৱালপৰীয়া লোকগীতৰ কাৰণে বিখ্যাত, ৰাইট, বহুতে চিনি পায় তেওঁ, অ'কে। তো তেওঁৰ জন্ম 1934 হৈছিলে আমাৰ গৌৰীপুৰত, অ'কে, ধুবুৰীৰ গৌৰীপুৰত, অ'কে। গোৱালপৰীয়া সংগীতৰ কাৰণে বেছিকৈ জনা যায়, ঠিক আছে। এইবোৰ গান আপোনালোকে ক'ৰবাত না ক'ৰবাততো শুনিছে, হস্তীৰ কন্যা, অ' মোৰ মাউত বন্ধুৰে, ঠিক আছে, সেইটো জুবিন গাৰ্গেও গাইছে, ঠিক আছে, মাটিৰ মানুহ, ঠিক আছে, তাৰপিছত আপোনাৰ কমলা সুন্দৰী নাচে, অ'কে। আৰু আমাৰ এৱাৰ্ড আমি যদি চাওঁ, তেতিয়াহ'লে তেওঁ পদ্মশ্ৰী আৰু সংগীত নাটক একাডেমি এৱাৰ্ড পাইছে, ঠিক আছে। তেওঁৰ ওপৰত ডকুমেণ্টাৰী ফিল্মো আহিছে, হস্তীৰ কন্যা বুলি, ঠিক আছে, তেওঁৰ ওপৰতে 1997 এইটো নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট বায়'গ্ৰাফিকেল ফিল্ম এৱাৰ্ডো আপোনাৰ পাইছে। নেক্সট হৈছে আপোনাৰ আইদেউ সন্দিক, ঠিক আছে। আইদেউ সন্দিক যিজন আছে, তেওঁ একচুৱেলি আমাৰ যিটো জয়মতী নামৰ মুভি, ঠিক আছে, যিটো আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে জয়মতী যিটো মুভি বনাইছিলে, তো তাত তেওঁ জয়মতী বনিছিলে, ঠিক আছে। আৰু সেই সময়ত কি হৈছিলে যে চিনেমাত এক্টিং কৰাটো বহুত ভাল নামানিছিলে, ঠিক আছে, টেবু বুলি লৈছিলে, বাট সেই সময়ত আৰু সেইটোৰ কাৰণে তেওঁ বহুতখিনি আপোনাৰ এক্সপ্লইটেশ্যন ফেচ কৰিবলগীয়া হৈছিলে, আৰু তেওঁৰ বিয়াও নহৈছিলে সেইটোৰ কাৰণে, ঠিক আছে। চ' আইদেউ সন্দিকৰ বিষয়ে এইটো আপোনালোকে মনত ৰাখিব। পিছত গৈ পিনে 2007 তেওঁৰ ওপৰত এটা ফিল্ম বনোৱা হৈছিলে আইদেউ বুলি, ঠিক আছে, বিহাইণ্ড দ্য চিন, অ'কে। অ'কে, তেওঁ কি কি এক্সপ্লইটেশ্যন ফেচ কৰিবলগীয়া হৈছিলে সেইবোৰৰ ওপৰত। যিহেতু ইয়াতে সংগীত নাটক একাডেমীৰ বিষয়ে সুধিছে, ঠিক আছে, তো সংগীত নাটক একাডেমীৰ এৱাৰ্ড যিটো দিয়া হয় সেইটো আমি চাই লওঁ, ঠিক আছে। ইয়াক আমাৰ একাডেমী পুৰস্কাৰ বা সংগীত নাটক একাডেমী এৱাৰ্ড বুলি কোৱা হয়, ঠিক আছে। এইটো ইণ্ডিয়াৰ হাইয়েষ্ট ৰিকগনিশ্যন হয়, যোনে পাৰফৰ্মিং আৰ্টত একদম বহুত ভাল কৰে, ঠিক আছে। আৰু এইটো কোনে দিয়ে? সংগীত নাটক একাডেমীয়ে দিয়ে, ঠিক আছে। চ' এইটো ইণ্ডিয়াৰ যিটো একাডেমী ফৰ ডান্স ড্ৰামা আৰু ডান্স ড্ৰামা হয়, ঠিক আছে, মিউজিক ডান্স ড্ৰামা, অ'কে। এইটো কিহৰ কাৰণে দিয়ে? মিউজিকৰ কাৰণে দিয়ে, ডান্সৰ কাৰণে দিয়ে, থিয়েটাৰ, তাৰপিছত পাপেট্ৰি, আৰু কেতিয়াবা কেতিয়াবা পাৰফৰ্মিং আৰ্টৰ কাৰণে যোনে শিকি আছে তো তাহাঁতক স্কলাৰশ্বিপো দিয়ে, ঠিক আছে, টিচিঙৰ কাৰণে স্কলাৰশ্বিপৰ কাৰণে দিয়ে, ঠিক আছে। চ' ইয়াত আপোনাৰ কথাটো ওলাই নপৰিলে যে কোনে একচুৱেলি এই সংগীত নাটক একাডেমী এৱাৰ্ডটো পাইছে। তো কি হোৱাট উইল বি দ্য আনচাৰ? চি উইল বি দ্য আনচাৰ, ৰাইট? লেটছ চি, মই একবাৰ ভেৰিফাই কৰিব লাগিব, ভেৰিফাই কৰিহে ক'ব পাৰিম, ঠিক আছে, এইটোৰ আনচাৰটো কি হ'ব। জেমিনিক দি পিনে ভেৰিফাই কৰোঁ, ৰাইট? তো জেমিনিক যদি আমি দি দিওঁ এইটো আনচাৰ, সি দি দিব, লেটছ চি, মোৰ মতে চি হ'ব লাগে, চি উইল বি দ্য আনচাৰ। কেতিয়া পাইছিলে তেওঁ? আমাৰ প্ৰতিমা বৰুৱা পাণ্ডে আমাৰ 1989, ঠিক আছে।
ফ্লক মিউজিকৰ কাৰণে পাইছিলে প্ৰতিমা বৰুৱা পাণ্ডে। অ'কে, চ' আনচাৰ উইল বি চি, ৰাইট? অ'কে, তেওঁ মানে সংগীত নাটক একাডেমি এৱাৰ্ড পাইছে, বাট 2002 পাইছে। আৰু আমাৰ প্ৰতিমা বৰুৱা পাণ্ডে আমাৰ তেওঁ বহুত আগতে পাইছে, ঠিক আছে? সেইটো কাৰণে নাও চল্ভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন চল্ভ কৰক। এইটো মই পঢ়াইছো। হু এমং দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰান্সলেটৰ অফ দ্য ৰামায়ণ? কোন হয়? আমাৰ মাধৱ কন্দলী, ঠিক আছে? চ' মাধৱ কন্দলী 14th centuryৰ আমাৰ পয়েট হয়, ঠিক আছে? ফাৰ্ষ্ট পাৰ্চন যোনে ৰামায়ণক অসমীয়াত ট্ৰান্সলেট কৰিছিলে, ঠিক আছে? আৰু টাইটেল দিছিলে সপ্তাকাণ্ড ৰামায়ণ। অ'কে, আৰু মই অলৰেডি আপোনালোকক কৈছিলোঁ, তো তেওঁৱেই প্ৰথম ব্যক্তি আছিলে যোনে ৰামায়ণক আমাৰ কোনো এটা ৰিজনেল লেংগুৱেজত ট্ৰান্সলেট কৰিছিলে। পিছত গৈ পিনে শ্ৰীমন্ত শংকৰদেৱে যিটো মানে আদিকাণ্ডটো আছে, আদিকাণ্ডটো সেইটো তেওঁ পিছত ট্ৰান্সলেট কৰিছিলে, ঠিক আছে? আৰু বাকীবোৰ পয়েটৰ বিষয়ে ৰাম সৰস্বতী কোন আছিলে? ৰাম সৰস্বতীও ফেমাছ পয়েট আছিলে, ঠিক আছে? যোনে আমাৰ মহাভাৰতক ৰাম সৰস্বতী ট্ৰান্সলেট কৰিছিলে। আৰু মাধৱ কন্দলীয়ে তেওঁ ৰামায়ণক ট্ৰান্সলেট কৰিছিলে, ঠিক আছে? অনন্ত কন্দলী যিজন আছিলে সেইটোৱে আপোনাৰ 16th century পয়েট আছিলে আৰু ফলোৱাৰ অফ শংকৰদেৱা আছিলে, যোনে আপোনাৰ যিটো আপোনাৰ কিছু ভাৰ্চন লিখিছিলে ৰামায়ণৰ, কিন্তু ট্ৰান্সলেট কোনে কৰিছিলে? মাধৱ কন্দলীয়ে কৰিছিলে। অ'কে, শংকৰদেৱৰ কথাটো আমি সকলোৱে জানো, ঠিক আছে? আদি আৰু উত্তৰাখণ্ডটো আমাৰ শংকৰদেৱে লিখিছিলে, বাকীখিনি কিন্তু আমাৰ কোনে লিখিছিলে? মাধৱ কন্দলীয়ে, ঠিক আছে? নাও এইটো কুৱেশ্যন চল্ভ কৰিবলৈ চেষ্টা কৰক। এইটো নাজানিবও পাৰে আপোনালোকে, জানিলে আনচাৰ কৰক। হু ইজ দ্য অথৰ অফ দ্য বুক প্লান্টাৰ ৰাজ টু স্বৰাজ? ঠিক আছে, প্লান্টাৰ ৰাজ টু স্বৰাজ, ফ্ৰীডম ষ্ট্ৰাগল এণ্ড ইলেক্টৰেল পলিটিক্স অফ আছাম, এইটো কোনে লিখিছিলে? আমাৰ এইটো লিখিছিলে আমাৰ অমলেন্দু গোহাঁই, ঠিক আছে? প্লান্টাৰ টু স্বৰাজ, ফ্ৰীডম ষ্ট্ৰাগল এণ্ড ইলেক্টৰেল পলিটিক্স অফ আছাম, ঠিক আছে? অমলেন্দু গোহাঁই লিখিছিলে এইটো। অ'কে, আৰু এটা তেওঁৰ বুকৰ নাম পঢ়ি ল'ব লাগে আপোনালোকে, মিডিভেল এণ্ড আৰ্লি কলনিয়েল হিষ্ট্ৰী, কলনিয়েল আছাম, ঠিক আছে? ছ'চাইটি, পলিটি এণ্ড ইকনমি। অ'কে, এইটো এটা বুকৰ কথা, অমলেন্দু গোহাঁইৰ কথা মনত ৰাখিব। 2015 তেওঁৰ মৃত্যু হৈছিলে, ঠিক আছে? এইটোৰ কাৰণে 2016 অমলেন্দু গোহাঁই নামৰ কিতাপত মানে তেওঁৰ ওপৰত কিতাপত মানে লিখিছিলে, ঠিক আছে? এতিয়া 10 বছৰ যিহেতু হৈছে, সেইটোৰ কাৰণে তেওঁৰ ওপৰত তাতো কুৱেশ্যন আহিব পাৰে, সেইটো কাৰণে মই লৈ আনিছোঁ আপোনালোকৰ কাৰণে এইটো কুৱেশ্যন। অ'কে, তাৰ উপৰিও কিছুমান আৰু বেলেগ ইয়াত পাৰ্চনেলিটিৰ কথা মেনশ্যন আছে, যেনেকৈ সূৰ্য কুমাৰ ভূঞা কোন হয়, ঠিক আছে? লেটছ চি, সূৰ্য কুমাৰ ভূঞা কোন হয়? তেওঁতো প্ৰথম টিচাৰ আছিলে যোৰহাট মিছন স্কুলত, ঠিক আছে? তাৰপিছত কটন কলেজৰ লেকচাৰাৰ হিচাপে আছিলে, ঠিক আছে? মনত ৰাখিব, ডক্টৰ সূৰ্য কুমাৰ ভূঞা যিজন আছে, সেইজন আমাৰ ফাৰ্ষ্ট আছামিজ যোনে কটন কলেজৰ প্ৰিন্সিপাল বনিছিলে। সেইটো এটা ইম্পৰ্টেণ্ট কথা, ফাৰ্ষ্ট আছামিজ কোন আছিলে কটন কলেজৰ প্ৰিন্সিপাল হিচাপে, ঠিক আছে? সূৰ্য কুমাৰ ভূঞা এইজন। অ'কে, তেওঁ নটেবল ৱৰ্ক কিছুমান মনত ৰাখিব, আপোনাৰ কামৰূপৰ বুৰঞ্জী, ঠিক আছে? দেওধাই আছাম বুৰঞ্জী, ঠিক আছে? আছাম পাণ্ড্য বুৰঞ্জী, এইখিনিতে মানে হিষ্ট্ৰী লিটাৰেচাৰৰ ওপৰত বেছিকৈ কাম কৰিছিলে, ঠিক আছে? আৰু তেওঁ ৰাজ্যসভাৰো মেম্বাৰ আছিলে, অ'কে? 1952 পৰা 1953 লৈকে। আৰু অসম সাহিত্য সভাকো 1953 ডিচাইড কৰিছিলে। পদ্মশ্ৰী এৱাৰ্ড পাইছিলে 1956ত তেওঁ। ৰায় বাহাদুৰ টাইটেলো ব্ৰিটিছে তেওঁক দিছিলে। অ'কে, নাও এইটো কুৱেশ্যন চল্ভ কৰক। এইটো কুৱেশ্যনৰ ওপৰতে কুৱেশ্যন সুধিছিলে, মনত আছে যদি আপোনালোকৰ। আগৰ যিটো পাৰ্ট আছিলে, সেই আগৰ পাৰ্টত মই এটা কুৱেশ্যন ডিক্সনেৰীৰ ওপৰত কৈছিলোঁ। চ' ফাৰ্ষ্ট ডিক্সনেৰী ইন আছামিজ ৱাজ, সেইটো কি হয়? মই কৈছিলোঁ, কি কৈছিলোঁ? ঠিক আছে, হোৱাট উইল বি দ্য আনচাৰ? ডক্টৰ আমাৰ মাইলছ ব্ৰুচত, ঠিক আছে? হেমকুক ছেকেণ্ড ডিক্সনেৰী হয়। অ'কে, ফাৰ্ষ্ট ডিক্সনেৰী কোনটো হয়? ডক্টৰ মাইলছ ব্ৰুচত, আমেৰিকান বাপ্টিষ্ট মিছনাৰী আছিলে। তেওঁৰ ডিক্সনেৰী যিটো আছে সেইটো কেতিয়া পাব্লিছ হৈছিলে? 1967ত পাব্লিছ হৈছিলে। ক'ত পাব্লিছ হৈছে? শিৱসাগৰত পাব্লিছ হৈছিলে। চ' সেইটো মনত ৰাখিব, মাইলছ ব্ৰুচন। চ' ভি উইল বি দ্য আনচাৰ। অ'কে, চ' এইখিনি আছিলে আমাৰ লিটাৰেচাৰৰ ওপৰত যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন APSCত অহা, ঠিক আছে? চ' আৰু বাকী যিমানখিনি পঢ়াইছোঁ সেইখিনি আপোনালোকে পঢ়িব, সেইখিনি চবেই পঢ়ি যাব, ঠিক আছে? সেইটোৰ কাৰণে আৰু বাহিৰত আহিলে টান কুৱেশ্যন হ'ব। অ'কে, ত' এতিয়া আমি টেম্পল অফ আছামৰ ওপৰত যিমানখিনি PYQ আছে সেইখিনি ডিছকাছ কৰিম। ট্ৰাই টু চল্ভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন চল্ভ কৰিবলৈ চেষ্টা কৰক। কুৱেশ্যন নাম্বাৰত ইমান ধ্যান দিব, উল্টা পুল্টা আছে। ত' ৰত্নচণ্ডী যিটো টেম্পল আছে, সেইটো 12th centuryত বিল্ড কৰা হৈছিলে। এইটো কোনটো ৰিভাৰৰ ছাইডত আছে বুলি কোৱা হৈছে? এইটো আমাৰ মাহুৰ নামৰ ৰিভাৰটোৰ ছাইডত আছে, ঠিক আছে? দিছ ইজ ৰত্নচণ্ডী টেম্পল, ঠিক আছে? এইটো দেখি পাইছে মনলিথ হয়, এটা পাথৰৰ ওপৰত তেনেকৈ কাৰ্ভিং কৰি পিনে এইটো দৌচালা ষ্টাইলত বনোৱা হৈছে। দিছ ইজ ৰত্নচণ্ডী টেম্পল, আৰু এইটো পাহাৰ, এইটো যিটো ৰিভাৰটোৰ নাম কৈছে, ঠিক আছে? মাহুৰ ৰিভাৰ, ঠিক আছে? এইটো ক'ত আছে? মাইবং টাউনত আছে, ডিমা হাছাও ডিষ্ট্ৰিক্টত। অ'কে, মনলিথ পিৰামিড শ্বেপৰ হয়, 12th centuryৰ হয়, ঠিক আছে? দৌচালা ষ্টাইলত আছে। ত' ইমানটো মনত ৰাখিলে হৈ যাব। অ'কে, ৰত্নচণ্ডী টেম্পলৰ বিষয়ে মাইবঙত থকা। অ'কে, নেক্সট কুৱেশ্যন চল্ভ কৰিবলৈ চেষ্টা কৰক। উইল বি দ্য আনচাৰ। পাৰিব নেকি? চব একো নাজানিলেও আপোনালোকে এইটো জানিব লাগে যে পথাৰৰ ঘাট ক'ত আছে।
আমি হিষ্ট্ৰীত পঢ়িছিলোঁ পথাৰঘাট ক'ত আছে, দৰঙত আছে, ঠিক আছে। তো B1 হ'বই লাগে, তো B1 আছে নেকি, ইয়াত নাই, তো এই হ'ব নোৱাৰে। B1 আছে নেকি, নহয়, ইয়াতো হ'ব নোৱাৰে। তো এলিমিনেট কৰিওতো আনচাৰ বি আহে। কথাটো বুজি পাইছে নে নাই? চব বস্তু যে নলেজৰ দ্বাৰা হ'ব সেইটো কেতিয়াও মনত নাথাকিব, বুজি পাইছে? এইটো যে ছাৰ এইটো গুহাদৌল বহুৱাই নাই আপুনি ছাৰ, এইটো শংকৰদেৱী আৰ্কিঅলজিকেল চাইট ক'ত ছাৰ, নেজানো ছাৰ, বা আমাৰ বাদুলি হুলুং ক'ত আছে, নেজানো ছাৰ, বুজি পাইছো, নেজানো। কিন্তু সেইটোৱে তো অফিচাৰৰ এজনৰ মেণ্টেলিটি কি হ'ব লাগে সেইটো সদায় চাওক, অফিচাৰ মেণ্টেলিটি, ঠিক আছে। অফিচাৰ বা মাইণ্ডছেট, অ'কে। অফিচাৰ মাইণ্ডছেট কি হ'ব লাগে? অফিচাৰ মাইণ্ডছেটত হ'ব লাগে যে কেনেকে মানে আনচাৰটো চল্ভ কৰক, কি জানো সেইটোৰ ওপৰত ফ'কাছ কৰক, কি নেজানো নহয়, ঠিক আছে। চ' বহুত কথা ময়ো নেজানো, ঠিক আছে, মই টিচাৰ হ'ব পাৰোঁ APSC, কিন্তু বহুত কথা ময়ো নেজানো, ঠিক আছে। বহুত জেগাত ময়ো ভুল কৰোঁ, বুজি পাইছেনে? সেই বুলি কি মই পঢ়ুৱাই এৰি দিম নেকি, কওকচোন? ঠিক আছে, পাৰফেকশ্যন কেতিয়াও এচিভ নহ'ব। বাট কথাটো হৈছে যে যিটো জানে সেইটোৰ ওপৰত ফ'কাছ কৰক না। আপুনি একো নাজানিলেও পাথৰৰ ক'ত আছে, দৰঙত আছে জানে, সেইটোৰ পৰাইতো চল্ভ হৈ যায় আৰামছে, ঠিক আছে। কিন্তু APSC সঁচা কথা ক'ব গ'লে সেইটোৱে ট্ৰাই কৰে চাবলৈ। এনেকুৱা নহয় যে APSC কিবা একদম পুৰা ধুৰন্ধৰ মানুহ বিচাৰি আছে ইয়াত, নো, ঠিক আছে। আজি জানে যে অলপ নলেজ হোৱাকে সি যদি মানে কুৱেশ্যনটো চল্ভ কৰিব পাৰে, ভাল কথা। মানে অলপ লিমিটেড নলেজক সি এপ্লাই কেনেকে কৰে, ঠিক আছে, সেইটো চাব বিচাৰে APSC সদায়, অ'কে। নো ডাউট আমি এইবোৰৰ ওপৰত অলৰেডি যিহেতু সুধিছে, এইটোৰ বিষয়ে আমি অলপ পঢ়ি ল'ম, ঠিক আছে। এইটো গহুৱা দৌল, ঠিক আছে, ধেমাজিত আছে এইটো, ধেমাজি ডিষ্ট্ৰিক্টত আছে, অ'কে। ধেমাজি টাউনৰ পৰা 17 কিলোমিটাৰ আছে চাউথ ইষ্টত, অ'কে। চ' প্ৰথম হিষ্টৰিকেল চাইট হয় এইটো, ঠিক আছে। তো এইটো কোনে বনাইছিলে? আহোম কিং টাও খামতি, ঠিক আছে। টাও খামতিৰ ৱাইফ আছিলে গগুহি, তেওঁৰ মেমৰিত বনাইছিলে এইটো গগুহা দৌল, অ'কে। আৰু এনেকুৱা কোৱা হয় যে বামুণী কোঁৱৰ ইয়াতে জন্ম হৈছিলে। বামুণী কোঁৱৰৰ বিষয়ে আমি অলৰেডি পঢ়িছোঁ। আছাম আৰ্কিটেক্সাৰেল ষ্টাইল আমি ইয়াত দেখিবলৈ পাওঁ, ঠিক আছে। এইটো মানে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওচৰতে আছে গগুহা দৌল, অ'কে। পথাৰাঘাটটো আমি সকলোৱে জানো দৰং ডিষ্ট্ৰিক্টত আছে। পথাৰাঘাটত মেছেকাৰ হৈছিলে, অসমৰ জালিয়ানাৱালাগ বাগ বুলি কোৱা হয়, ঠিক আছে। আৰু সেইটো 29 জানুৱাৰীত আপোনাৰ কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰা হয়, অ'কে। এইটো কেতিয়া হৈছিলে? 1894ত হৈছিলে, ঠিক আছে। এইবোৰ কথা আমি অলৰেডি পঢ়িছোঁ। নেক্সট আমাৰ শংখাদেৱী আৰ্কিঅলজিকেল চাইট, দিছ ইজ দ্য শংখাদেৱী আৰ্কিঅলজিকেল চাইট, ক'ত আছে? হোজাই ডিষ্ট্ৰিক্টত আছে, অ'কে। শংখাদেৱী আৰ্কিঅলজিকেল চাইট অন দ্য বেংক অফ আপোনাৰ যোগীজান, যিটো কপিলী ৰিভাৰৰ ট্ৰিবিউটৰী হয়, অ'কে। শংকৰদেৱী আৰ্কিঅলজিকেল চাইট, ইয়াত কিছুমান টেম্পল ৰিমেইনছ আছে আৰু, ঠিক আছে। এইটো পুৰা টেম্পলটো নাই, বাট তাৰ কিছুমান ৰিমেইনছ ৰিলিক্স ইয়াত আমি ষ্টন ৰিলিক্স পোৱা গৈছোঁ, যিটো দেৱী দুৰ্গাৰ ওপৰত ডেডিকেটেড হয়, অ'কে। তো ইয়াত কিছুমান মানে এনেকুৱা ধৰণৰ ফ্ৰেগমেণ্ট, ষ্টন টেম্পলৰ ফ্ৰেগমেণ্ট ইয়াত পোৱা গৈছে, ঠিক আছে। বাছ ইমানটো মনত ৰাখিলেই চাফিচিয়েণ্ট হ'ব। শংকৰদেৱী আৰ্কিঅলজিকেল চাইট ক'ত আছে? হোজাই ডিষ্ট্ৰিক্টত আছে, অ'কে। কোনটো ৰিভাৰৰ চাইডত আছে এনেকুৱাও ধৰণে সোধে। যোগীজান, যিটো স্মল ট্ৰিবিউটৰী হয় কপিলী ৰিভাৰৰ, বাছ ইমানটো মনত ৰাখিলেই চাফিচিয়েণ্ট হ'ব। ইয়াত একচুৱেলি কি আছে? কিছুমান মানে টেম্পলৰ মানে মানে ৰিমেইনছ ইয়াত পোৱা গৈছে, অ'কে। হৈ গ'ল, বাছ ইমানটোৱে মনত ৰাখিব লাগে, অ'কে। ইয়াত বাকী এক্সট্ৰা ইনফৰমেশ্যনখিনি ইমান কামৰ নহয়। আৰু বাদুলি হুলুং নগাঁৱত আছে, ঠিক আছে। নগাঁৱৰ মায়ং নামৰ ভিলেজটোত আছে এইটো, ঠিক আছে। এইটো বাদুলি মেলা হয় ইয়াত আপোনাৰ শিৱৰাত্ৰিৰ দিনাখন, অ'কে। চ' এইখিনি হ'ল আমাৰ মানে অসমৰ ইম্পৰ্টেণ্ট টেম্পলছৰ ওপৰত কুৱেশ্যন যিমানখিনি আহিছে সেইখিনি, ঠিক আছে। আৰু যদি বাকী আছে মই পিছত কৰাই দিম, মই ইমানখিনি বিচাৰি পালোঁ মানে, ঠিক আছে। এতিয়া পষ্ট ইণ্ডিপেণ্ডেণ্ট আছামৰ ওপৰত কিছুমান আমাৰ কুৱেশ্যন আহিছে, ঠিক আছে। তো তাৰ বিষয়ে আমি এতিয়া ডিছকাশ্যন কৰিম। চ' এইটো ইজি কুৱেশ্যন হয়, এইটো কুৱেশ্যন চল্ভ কৰিবলৈ চেষ্টা কৰক, বহাইছোঁ মই এইটো, কি হ'ব আনচাৰ? চ' দ্য হেড অফ দ্য গভৰ্ণমেণ্ট এণ্ড লিডাৰ অফ দ্য হাউচ অফ লেজিছলেটিভ এছেম্বলি অফ আছাম প্ৰভিন্স ইন দ্য ব্ৰিটিছ ইণ্ডিয়া ন'ন এজ চিফ মিনিষ্টাৰ, নহয়, প্ৰাইম মিনিষ্টাৰ, অ'কে। আপুনি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াহে থাকে, ন, ইয়াত প্ৰাইম মিনিষ্টাৰ বুলি কোৱা হৈছিলে ব্ৰিটিছৰ টাইমত, ঠিক আছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ মতে, ঠিক আছে। যিমানবোৰ আপোনাৰ মানে সেই সময়ত প্ৰভিন্স আছিলে, ঠিক আছে, তো সেইখিনিৰ যিজন হেড তাক প্ৰিমিয়াৰ বা প্ৰাইম মিনিষ্টাৰ বুলি কোৱা হৈছিলে, ঠিক আছে। চিফ মিনিষ্টাৰ যিটো ৱৰ্ড আছে সেইটো কনষ্টিটিউশ্যন অফ ইণ্ডিয়া যেতিয়া এডপ্ট হৈছিলে 1950, তাৰপিছতহে মানে আমাৰ ষ্টেট হ'ল, আৰু ষ্টেটৰ মানে হেডজনক চিফ মিনিষ্টাৰ বুলি কোৱা হৈছিলে। ফাৰ্ষ্ট অসমৰ প্ৰাইম মিনিষ্টাৰ আছিলে ছাৰ সৈয়দ আব্দুল্লা, ঠিক আছে। ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ আছিলে 1937ত, বা প্ৰিমিয়াৰ আছিলে। তাৰপিছত গোপীনাথ বৰদলৈ প্ৰাইম মিনিষ্টাৰ আছিলে 1938 to 39, ঠিক আছে। মনত ৰাখিব, ঠিক আছে। পিছত ফাৰ্ষ্ট চিফ মিনিষ্টাৰটো তেওঁ বনিলে, অ'কে। আৰু গভৰ্ণৰটো লিডাৰ অফ দ্য হাউচ নহয়, ঠিক আছে, এক্সিকিউটিভ হেড হয়। এইটো কুৱেশ্যন চল্ভ কৰিবলৈ চেষ্টা কৰক, এইটো পঢ়াইছোঁ মই। চ' ট্ৰিক লগাই পিনে চল্ভ কৰিবলৈ চেষ্টা কৰক। 1 2 নহয়, 3 3 3 হয়। চ' আটাইতকৈ বেছি কমন ক'ত আছে? বি,
ঠিক আছে, আনসাৰ কি হ'ব? বি হ'ব নেকি? লেটছ চি। চ' আনসাৰ ইজ দ্য বি। ঠিক আছে, দেখি পাইছে মেক্সিমাম কেছতে আমাৰ ৰাইট হয়, কেতিয়াবা কেতিয়াবা ৰং হয়, কেতিয়াবা এপ্লাই নহয়। ঠিক আছে, বাট মেক্সিমাম 50%তকৈ অধিক টাইমত মই বহুত জেগাত এপ্লাই কৰি চাইছোঁ। ইনফেক্ট APSC ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনতো এপ্লাই কৰি চাইছোঁ, বা মোৰ ষ্টুডেণ্টছখিনিও এপ্লাই কৰি চাইছে, এইটো ট্ৰিক এপ্লাই হয়। ঠিক আছে, চ' ইউ কেন ফ'ল' দিছ ট্ৰিক যদি আপোনাৰ ওচৰত একো উপায় নাই, মানে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে এৰি থৈ নাহিব এটলিষ্ট। ঠিক আছে, তো আনসাৰ কি হ'ব? বি হ'ব। আৰু এইখিনিতো টাইমলাইন হয়, টাইমলাইনটো মনত ৰাখিব লাগে, ক্ৰনলজি মনত ৰাখিব লাগে আমাৰ, যিসকল চিফ মিনিষ্টাৰ আছিলে। বিষ্ণুৰাম মেধি, ঠিক আছে, আইৰন মেন অফ আছাম। ঠিক আছে, চ' পিছত গৈ পিনে তেওঁ মাদ্ৰাজৰ গভৰ্ণৰো বনিছিলে। তেওঁ গোপীনাথ বৰদলৈ ছেকেণ্ড চিফ মিনিষ্টাৰ আছিলে। ঠিক আছে, তাৰপিছত আপোনাৰ মদন মোহন চৌধুৰী, ঠিক আছে, 1970ৰ পৰা 72লৈকে আছিলে। অ'কে, বিমল প্ৰসাদ চলিহাৰ পিছত তেওঁ আহিছিলে। ঠিক আছে, আৰু ফাৰ্ষ্ট পিৰিয়ড অফ প্ৰেচিডেণ্ট ৰুলৰ সময়তে তেওঁ চিফ মিনিষ্টাৰ আছিলে, বিমল প্ৰসাদ চলিহা। ঠিক আছে, 1957ৰ পৰা 71লৈকে আছিলে। ঠিক আছে, ক্ৰনলজিকেলি সজাব দিব পাৰে, কোন আগত আছে কোন পিছত আছে। ঠিক আছে, তো আটাইতকৈ প্ৰথমে কোন হ'ব? আটাইতকৈ প্ৰথমে হ'ব আমাৰ গোপীনাথ বৰদলৈ। ঠিক আছে, 1 নম্বৰ। তাৰপিছত ছেকেণ্ড কোন হ'ব? আপোনাৰ বিষ্ণুৰাম মেধি। ঠিক আছে, বিষ্ণুৰাম মেধিৰ পিছত কোন হ'ব? 3 নম্বৰ। ঠিক আছে, তাৰপিছত 4 নম্বৰ। অ'কে, সেনেকুৱা ধৰণৰ ক্ৰনলজিকেল অৰ্ডাৰতো সজাব দিব পাৰে। অ'কে, এইটো কুৱেশ্যন চল্ভ কৰিবলৈ চেষ্টা কৰোঁ। অ'কে, চ' ইন হুইচ ইয়াৰ আছাম প্লান্টেশ্যন লেবাৰ ৰুলছ এষ্টাব্লিছড, কেতিয়া এষ্টাব্লিছড কৰা হৈছিলে? এইটো ডি আনচাৰ হ'ব। ঠিক আছে, চ' আনচাৰ হ'ব ডি। চ' প্লান্টেশ্যন যিটো লেবাৰ এক্ট আছে, সেইটো পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া 1959ত ইয়াক মানে সেইটো কৰিছিলে, আপোনাৰ এনেক্ট কৰিছিলে। ঠিক আছে, 5 বছৰৰ পিছত আপোনাৰ 1956ত এইটো অসমত ৰুল বনোৱা হ'ল, আছাম প্লান্টেশ্যন লেবাৰ ৰুল। ঠিক আছে, আৰু এইটো আছাম প্লান্টেশ্যন যিটো এক্ট আছে, লেবাৰ এক্ট আছে, তো এইটো কিহৰ কাৰণে আছিলে? সেই আৰু লেবাৰৰ ৱেলফেয়াৰ। অ'কে, তাৰপিছত লেবাৰৰ ৱৰ্কিং কণ্ডিশ্যন ৰেগুলেট কৰাৰ কাৰণে, স্পেচিয়েলি টি প্লান্টেশ্যন, কফি প্লান্টেশ্যন, ৰবাৰ প্লান্টেশ্যন, এইবোৰত আপোনাৰ মানে সেই আৰু ৱেলফেয়াৰৰ কাৰণে। অ'কে, তাৰপিছত আপোনাৰ 1951ৰ এক্টক ফ'ল' কৰি পিনে আমাৰ অসমত আছাম প্লান্টেশ্যন লেবাৰ ৰুল 1956 আমাৰ আহিলে। অ'কে, চ' এইটো 2020-24তে সুধিছে। অ'কে, আৰু ইয়াত কি প্ৰভিজনছ কেনেকুৱা ধৰণৰ আছিলে? হাউচিং ফেচিলিটি ৱৰ্কাৰ আৰু তাহাঁতৰ ফেমিলিক প্ৰভাইড কৰিব লাগিব, মেডিকেল ফেচিলিটি, গাৰ্ডেন হস্পিটেল থাকিব লাগিব। ঠিক আছে, এডুকেশ্যনেল ফেচিলিটি থাকিব লাগিব চিলড্ৰেনৰ কাৰণে, প্লান্টেশ্যন ৱৰ্কাৰৰ, আৰু একৰ্ডিংলি আছে চাব, কেণ্টিন আৰু ক্ৰেচেড ফেচিলিটি থাকিব লাগিব এমপ্লয়ীবোৰৰ কাৰণে। একৰ্ডিংলি আপুনি যদি মানে গাৰ্ডেনত গৈছে বা সেনেকুৱা ধৰণৰ ফেক্টৰীৰ ওচৰৰ পাজৰে থাকে, তেতিয়াহ'লে মানে এইবোৰ চব ফেচিলিটি আছে, আৰু বিকজ অফ দিছ ৰুল আছে। অ'কে, আছাম প্লান্টেশ্যন লেবাৰ ৰুলছ 1956। তো ট্ৰাই টু ৰিমেম্বাৰ দিছ ৰুল, ইম্পৰ্টেণ্ট হয়। অলৰেডি কুৱেশ্যন সুধিছে ইয়াৰ ওপৰত, এইটো কুৱেশ্যন চল্ভ কৰিবলৈ চেষ্টা কৰক। সেইটোতো ইজি কুৱেশ্যন হয়, তো এইটো চবেই জানে। আমাৰ কেপিটেল যিটো আছে অসমৰ, সেইটো দিছপুৰত কেতিয়া শ্বিফ্ট হৈছিলে? 1973। ঠিক আছে, শ্বিলঙত আছিলে আগতে, শ্বিলঙৰ পৰা দিছপুৰত আহি গ'ল। অ'কে, বিকজ মেঘালয়া যিটো আছে সেইটো 1972ত আপোনাৰ নতুন এটা ষ্টেট বনিলে অসমৰ পৰা কাৰ্ভ আউট হৈ পিনে। ঠিক আছে, আৰু মেঘালয়ৰ কেপিটেল শ্বিলং হ'ল, সেনেকৈ আমাৰ অসমৰ কেপিটেল যিটো আছে সেইটো গুৱাহাটীত আহি গ'ল। ঠিক আছে, 1973ত। আৰু ফাৰ্ষ্ট ছেশ্যন আছাম লেজিছলেটিভ এছেম্বলিৰ দিছপুৰত কেতিয়া হৈছিলে? আপোনাৰ 1973ত, আপোনাৰ 16 মাৰ্চত। এইটোৰ ওপৰতো কুৱেশ্যন সুধিছে বা সুধিব পাৰে। অ'কে, তো সেইটো চাওক, আনডিভাইডেড আছামত এটা মেপ। অ'কে, এইটো আগতে এনেকুৱা ধৰণৰ আছাম আছিলে, গোটেইটো অসম আছিলে, এইটো ভূটান আছিলে, এইটো চাইনা আছিলে। ঠিক আছে, এইফালে বৰ্মা প্ৰভিন্স আছিলে, এইটো অসম আছিলে। ঠিক আছে, সেইটো এতিয়া অৰুণাচল যিটো আছে সেইটো বালাপাৰা ফ্ৰণ্টিয়াৰ প্ৰভিন্স আছে, শদিয়া ফ্ৰণ্টিয়াৰ প্ৰভিন্স। ঠিক আছে, নাগা ট্ৰাইব ইয়াত থাকিছিলে, নাগা হিলছ ইয়াত আছিলে, মণিপুৰ ইয়াত আছিলে। ঠিক আছে, মণিপুৰ অসমৰ পাৰ্ট নাছিলে, এইটো মনত ৰাখিব। ঠিক আছে, লুচাই হিলছ এইটো আছিলে। ঠিক আছে, কাছাৰ এইটো। অ'কে, চিলাট আছিলে আমাৰ পাৰ্ট, এইটো এতিয়া বাংলাদেশত গুচি গৈছে। খাচী ষ্টেটটো অসমৰ বাহিৰত আছিলে, গাৰো আছিলে। ঠিক আছে, গোৱালপাৰা, কামৰূপ, এইবোৰ আমাৰ ডিষ্ট্ৰিক্ট আছিলে সিমান, গোৱালপাৰা, কামৰূপ, দৰং। ঠিক আছে, লখিমপুৰ, তিনিচুকীয়া, ডিব্ৰুগড় এইবোৰ নাছিলে, শিৱসাগৰ আছিলে। ঠিক আছে, নগাঁও আছিলে, খাচী আৰু জয়ন্তীয়া হিল আছিলে। ঠিক আছে, এইবোৰ অলপ চাবলৈ চেষ্টা কৰিব। অ'কে, এইবোৰৰ ওপৰতো পুৰণা মেপৰ পৰা কুৱেশ্যন সুধিব পাৰে। তো আনডিভাইডেড আছাম এনেকুৱা ধৰণৰ দেখিবলৈ আছিলে। অ'কে, এতিয়া আমি অলপ চিনেমা অফ আছামৰ PY/QBৰ বিষয়ে চাম, বেছি নাই, অলপ আছে। ঠিক আছে, লেটছ চি। ঠিক আছে, প্ৰথম এইটো ধ্যান নিদিব যে এইটোৱে আনচাৰ হ'ব বুলি। ঠিক আছে, হ'ব পাৰে নহ'ব পাৰে,
solve this question 2020 অহা কি হ'ব আনসাৰ এইটো মই পঢ়াইছো what will be the answer which Assamese film won first ever মানে ন্যাশনাল ফিল্ম অ্যাওয়ার্ড ঠিক আছে বা ইয়াক কয় প্ৰেচিডেণ্টছ মেৰিট মানে চাৰ্টিফিকেট অফ মেৰিট কোনটো ফিল্মে পাইছে 1955ত ঠিক আছে সেইটো ফিল্মটোৰ নাম আছিলে পিয়লি ফুকন ঠিক আছে মণিৰাম দেৱান নহয় ইন্দ্ৰ মালতী নহয় আৰু ৰংগা পুলিচো নহয় ঠিক আছে পিয়লি ফুকন হয় অ'কে তো সেইটো আপোনাৰ থাৰ্ড যিটো নেশ্যনেল ফিল্ম এৱাৰ্ড পাইছিলে প্ৰেচিডেণ্ট আপোনাৰ চাৰ্টিফিকেট অফ মেৰিট এৱাৰ্ড পাইছিলে আৰু এই যিটো পিয়লি ফুকন নামৰ মানে ফিল্ম সেইটো ডাইৰেক্ট কোনে কৰিছিলে ফণী শৰ্মাই ডাইৰেক্ট কৰিছিলে ঠিক আছে কোনটো প্ৰডাকশ্যন হাউচ আছিলে ৰূপজ্যোতি প্ৰডাকশ্যন হাউচ আছিলে অ'কে ইয়াত আপোনাৰ ইয়াত ডক্টৰ ভূপেন হাজৰিকাও মিউজিক দিছিলে ঠিক আছে আপোনাৰ তেজৰে কমলাপতি নামৰ আইকনিক সংটো ইয়াৰে হয় অ'কে চক নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট আছামিজ ফিচাৰ ফিল্ম যিমানখিনি নেশ্যনেল ফিল্ম এৱাৰ্ড মানে আছামিজ বেষ্ট ফিচাৰ ফিল্ম আছামিজ যিমানখিনি ফিল্মছ আছে যোনে নেশ্যনেল এৱাৰ্ড পাইছে ইয়াত অলপ তেওঁলোকৰ বিষয়ে লিখা আছে এইটো উইকিপিডিয়াৰে পেজ হয় ঠিক আছে চ' নেশ্যনেল এৱাৰ্ড পোৱা ফিল্মখিনি ইয়াত লিখা আছে তো এই নেশ্যনেল এৱাৰ্ড কোনে দিয়ে নেশ্যনেল ফিল্ম এৱাৰ্ড কোনে দিয়ে নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়াই দিয়ে ঠিক আছে অ'কে চিলভাৰ লটাছ এটা প্ৰভাইড কৰে ইয়াত এতিয়া নেশ্যনেল ফিল্ম এৱাৰ্ড এষ্টাব্লিছ হৈছিলে 1954ত অ'কে আৰু মানে মেৰিটৰ বেচিছত মানে ভাল চিনেমাবোৰক মানে ইয়াত এৱাৰ্ড দিয়া হয় আৰু ৰিজনেল লেংগুৱেজত বনোৱা চিনেমাবোৰকো এৱাৰ্ড দিয়া হয় ফাৰ্ষ্ট আমাৰ যিটো আছামিজ ফিল্ম আছিলে সেইটো আমাৰ 1956ত পাইছিলে ৰাইট চ' আমি ফানী শৰ্মাৰ যিটো পিয়লি ফুকন আছিলে সেইটো পাইছিলে যিটো অলৰেডি কুৱেশ্যন সুধিছে ঠিক আছে তাৰপিছত 1958ত এইটো সুধিব পাৰে পৰীক্ষাত এতিয়া নতুনকৈ এইবোৰত অলপ ডেফটাত গৈ পিনে সুধিলে মানে ইয়াত দিব পাৰে ৰংগা পুলিচে পাইছিলে ঠিক আছে ৰংগা পুলিচ কোনে বনাইছিলে নিপ বৰুৱাই বনাইছিলে ফাৰ্ষ্ট ফিল্ম টু ৰিচিভ প্ৰেচিডেণ্ট চিলভাৰ মেডেল অ'কে ফৰ বেষ্ট ফিচাৰ ফিল্ম ইন আছামিজ অ'কে প্ৰেচিডেণ্টৰ চিলভাৰ মেডেল পোৱা এইটো আছিলে ফাৰ্ষ্ট ফিল্ম অ'কে ইয়াত কিছুমান এইটো এইখিনি অলৰেডি পঢ়িছোঁ আমি most recent winner কোনটো পাইছে আমাৰ অসমীয়া ফিচাৰ ফিল্মৰ আপোনাৰ ৰংগাপট্টু 1982 ঠিক আছে 2023 পাব্লিছ হোৱা চ' ইয়াত আকৌ আবার এটা লিষ্ট আছে যে কোনখিনি ফিল্মে আমাৰ মানে আপোনাৰ বেষ্ট ফিচাৰ ফিল্ম পাইছে ঠিক আছে কেতিয়াবা কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যন সোধে যে ফিল্ম সোধে আৰু তাৰ প্ৰডিউচাৰ ডাইৰেক্টৰ কোন হয় একো প্ৰডিউচাৰ মনত ৰাখিব নোৱাৰিলেও ডাইৰেক্টৰছখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে যিমানখিনি ইম্পৰ্টেণ্ট ফিল্ম আছে সেইখিনি ইয়াত মই লিষ্ট বনাই পিনে দি দিছোঁ যিবোৰ ফিল্মে এতিয়ালৈকে আপোনাৰ এইটো এৱাৰ্ড পাইছে ঠিক আছে ইয়াত চাওক গোটেইখিনি ফিল্মৰ এৱাৰ্ডৰ দিয়া আছে 2023লৈকে ৰংগাপট্টু 1982 ঠিক আছে আদিত্যম শইকীয়াই বনোৱা ফিল্ম হয় লাষ্ট পাইছিলে এমুঠি উঠি ঠিক আছে সেইটো আপোনাৰ কুলানন্দিনী মহন্তই বনোৱাইছিলে অ'কে চব মনত ৰাখিব নালাগে বাট কিছুমান মনত ৰাখিব লাগিব ঠিক আছে ভূপেন হাজৰিকাৰটো মনত ৰাখিব পাৰিলে অ'কে ভূপেন হাজৰিকাৰ আপোনাৰ প্ৰতিধ্বনি তাৰপিছত ভূপেন হাজৰিকাৰ লুটি ঘটিয়ে এৱাৰ্ড পাইছে ঠিক আছে চব নেশ্যনেল ফিল্ম এৱাৰ্ড পাইছে এনেকুৱাও সুধিব পাৰে যে প্ৰতিধ্বনি কোনে আপোনাৰ ডাইৰেক্ট কৰিছিলে ঠিক আছে প্ৰতিধ্বনি আপোনাৰ প্ৰডিউচ কৰিছিলে আপোনাৰ কামৰূপ চিত্ৰ যিটো প্ৰডাকশ্যন হাউচ আৰু আপোনাৰ ভূপেন হাজৰিকাই ইয়াক ডাইৰেকশ্যন দিছিলে ঠিক আছে লটি গতিক ভূপেন হাজৰিকাই ডাইৰেকশ্যন দিছিলে ঠিক আছে আৰু ভূপেন হাজৰিকাৰ যদি চাওঁ আপোনাৰ শকুন্তলা ঠিক আছে কামৰূপ চিত্ৰই প্ৰডিউচ কৰিছিলে ব্ৰজেন বৰুৱা ডক্টৰ বেজবৰুৱা হয় ঠিক আছে মুভি এইটো ইম্পৰ্টেণ্ট মুভি হয় 1969ত এইটো এৱাৰ্ড পাইছে ঠিক আছে ৰংগাঘৰ চিন প্ৰডাকশ্যনে ইয়াক প্ৰডিউচ কৰিছিলে ভজেন বৰুৱাৰ আৰু আপোনাৰ অপজা সোণৰ মাটি ঠিক আছে কামিলি মেমচাব আব্দুল মাজিদ ঠিক আছে সেউজ বলেচাৰী চান্তা ঠিক আছে এইবোৰ মনত ৰাখিব এই ভৱেন্দ্ৰনাথ শইকীয়া সন্ধ্যাৰাগ ঠিক আছে ভৱেন্দ্ৰনাথ শইকীয়া আৰু প্ৰীতি শইকীয়া প্ৰডিউচাৰ আছিলে আপোনাৰ নিৰ্বাণ জানু বৰুৱাৰ প্ৰথম ফিল্ম অপৰূপা জানু বৰুৱাই আগত পোৱা নাই আৰু অপৰূপাই পাইছে প্ৰথম ফিল্ম অপৰূপা এইটো ইম্পৰ্টেণ্ট হয় ভৱেন্দ্ৰনাথ শৰ্মাৰ পাৰিলেতো গোটেইটোৱে মনত ৰাখিব বাট যিখিনি দাগ দি দিছোঁ সেইটো বেছি মনত ৰাখিব ভৱেন্দ্ৰনাথ শইকীয়া জানু বৰুৱা ঠিক আছে পৌখাল পক্ষী ডলফিন কমিউনিকেশ্যনছ জানু বৰুৱা কণিকৰ ৰামধেনু শিলাধৰ বৰুৱা আজিও অৰূপ মনা ৰীমা দাস বুলবুল জ্ঞান সিং জানু বৰুৱা বান্ধোন আজিও কথা নদী এইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে আজিতো চবেই মনত ৰাখিব লাগে এটলিষ্ট ঠিক আছে মই লিষ্টটো মোৰ কাম হ'ল প্ৰভাইড কৰা বাট মানে সঁচা কথা ক'ব গ'লে মই ষ্টুডেণ্টৰ পইণ্ট অফ ভিউৰ পৰা ভাবোঁ যে সেইটোৰ কাৰণে মই মানে ভাবোঁ যে কেনেকৈ মনত ৰাখিব ইমানখিনি চ' বাট কিছুমান বস্তু মনত ৰাখিব লাগিব উপায় নাই ঠিক আছে বহুত ষ্টুডেণ্টে মোৰ ইয়াত এইটোৰ কাৰণে কোচিং লয় বিকজ মই ইয়াত বহুত বেছি মেটেৰিয়েল নিদিওঁ টাৰ্গেটেড মেটেৰিয়েল দিওঁ ঠিক আছে মোৰ অকল কেৱল স্বাৰ্থৰ কথা নাভাবোঁ মইতো মেটেৰিয়েল বেছিকৈ দিলে ভালে ঠিক আছে আৰু আজিকালি মেটেৰিয়েল দিয়া ইমান টান কাম নহয় এআই আহি গৈছে যিহেতু ঠিক আছে
বাট কিমানটো পঢ়িব পাৰিব ষ্টুডেণ্টে সেইটো মই সদায় ধ্যান ৰাখোঁ, ঠিক আছে। বাট কিছুমান বস্তু পঢ়িবই লাগিব উপায় নাই। চল্ভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন চল্ভ কৰক। আছামিজ চিনেমাৰ ওপৰত হয়। হোৱাট উইল বি দ্য আনচাৰ? চ' ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতীৰ বিষয়ে সুধিছে, ফলছ সুধিছে, ফলছ। অ'কে, চ' ফলছ যিহেতু সুধিছে, তেতিয়াহ'লে ইয়াৰ ভিতৰত আটাইতকৈ ফলছটো হয় চিয়ৰ কথা, মোৰ টু যিটো আছে সেইটো ফলছ যেন লাগিছে, ঠিক আছে। আপোনাৰ এই পদ্মনাথ গোহাঁই বৰুৱাৰ ড্ৰামাৰ ওপৰত বেছ নাছিলে, সেইটো ফলছ হয়। এইটো ফলছ যিহেতু হয়, এইটো থাকিব লাগে। য'ত য'ত নাই সেইটো আঁতৰাওক। ৰেচপেক্টেবল ফেমিলিজৰ পৰা আৰ্টিষ্টবোৰক ড্ৰন কৰা হৈছিলে, এইটো কি কোনো ক্ৰাইটেৰিয়া হ'ল নেকি? এইটোতো নহয়, এইটোও ফলছ হয়। এইটো ফলছৰে মানে থ্ৰীও থাকিব লাগে। থ্ৰী থাকিলে মানে কি হ'ব? সেইটোতো কি কথা লিখিছে? এইটো থ্ৰী থাকিলে ডি আনচাৰ হৈ যাব, ডাইৰেক্ট ফলছ। এটা অপশ্যনবোৰ ভুল আছে নেকি? দ্য ফিল্ম ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ফিল্ম টু ৰিয়েলিজম। হোৱাট উইল বি দ্য আনচাৰ? মই নিজে কনফিউজ হৈ গৈছোঁ, ঠিক আছে। চি উইল বি দ্য আনচাৰ। টু, অনলি টু ইজ মানে এইটো নেকি? বাকীকেইটা ৰেচপেক্টেবল ফেমিলিৰ পৰা লোৱা হৈছিলে নেকি? কি কথা? এইটোতো ট্ৰু হয়, ঠিক আছে। এইটো আমি জানো, এইটো মই পঢ়াইছিলোঁ ইনফেক্ট। ট্ৰু হোৱাৰ লগে লগে এইটো থাকাটো হ'ব নোৱাৰে, ঠিক আছে। সেইটো বুজি পাইছোঁ আমি। যে চিত্ৰলেখা মুভি টুনৰ দ্বাৰা আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে বনাইছিলে, ডাইৰেক্ট কৰিছিলে, আৰু চিত্ৰলেখা মুভি টুনৰ বেনাৰত বনিছিলে, ঠিক আছে। পদ্মনাথ গোহাঁই বৰুৱা নাছিলে, অ'কে। ৰেচপেক্টেবল ফেমিলিৰ পৰা লোৱা হৈছিলে, এইটোত অলপ ডাউট আছে, ঠিক আছে। ন' ডাউট সেইটো সন্দিকৈ লিড এক্টৰ আছিলে, এইটো ট্ৰু বুলি দিছে। চাম বাৰু মই, যদি ভুল লাগে মই ক'ম, ঠিক আছে। এইটো ট্ৰু হয়, ৰিয়েলিজমৰ ওপৰত বেছ থকা প্ৰথম মুভি আছিলে, ফাৰ্ষ্ট ফিল্ম, ইণ্ডিয়ান ফিল্ম টু ডেল ইনটু ৰিয়েলিজম, ঠিক আছে। এইটো ট্ৰু হয়, ঠিক আছে। ফলছ কেৱল মাত্ৰ এটাই মানে না, আনচাৰ উইল বি চি। অ'কে, চ' এইটো অলপ কুৱেশ্যনটো মোৰ চাবলগীয়া আছে আনচাৰটো, ঠিক আছে। বাকীখিনিতো মোৰ ঠিকেই আছে বাৰু। অ'কে, চিয়ে হ'ব লাগে মই ভাবিলোঁ, দেন অলপ মই চেক কৰিম, বিকজ এই ষ্টেটমেণ্টটো অলপ ভেগ কেইটা লাগি আছে মোৰ, কিন্তু এইটো ৰেচপেক্টেবল ফেমিলিৰ পৰা। ত' এইটো মোৰ ফলছো লাগিছে, ৰং বুলি লাগিছে, এতিয়া ট্ৰু বুলি দিছে, ঠিক আছে। ডেটছ হয়। বাকী ইমানখিনি আছিল আমাৰ আজি, অ'কে। চ' চিনেমাৰ ওপৰত আমি যিমানখিনি PYQ আছে সেইখিনি কৰিলোঁ। তাৰপিছত আমাৰ পষ্ট ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ ওপৰত, পষ্ট ইণ্ডিপেণ্ডেণ্ট আছামৰ ওপৰত যিমানখিনি PYQ আছে, টেম্পলছৰ ওপৰত, আৰু লিটাৰেচাৰৰ ওপৰত যিমানখিনি PYQ আছে সেইখিনি আমি ডিছকাশ্যন কৰিলোঁ আজি, অ'কে। চ' থেংক ইউ ছ' মাছ, গুড নাইট।